হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? সকলো ভালে আছা? আশা কৰোঁ সকলো ভালে আছা। আমাৰ ইতিমধ্যে এডিআৰিৰ প্ৰায়বোৰ এক্সামে শেষ হৈছে। এতিয়া যিসকল বন্ধুবৰ্গই এডিআৰিৰ বাবে প্ৰিপাৰেশ্যন চলাই আছিলে আৰু তেওঁলোকৰ কিবা কাৰণত যদি পৰীক্ষা অকণমান বেয়া হৈছে, এক্সপেক্ট কৰাতকৈ যদি অকণমান বেয়া হৈছে, তেওঁলোকে যদি ফুল্লি প্ৰিপেয়াৰ কৰি আছিলে, নেক্সট ষ্টেপ তেওঁলোকৰ কি হ'ব? তেওঁ এতিয়া পঢ়া আকৌ সামৰি দিব নেকি? নহয়, হয় নহয়? কাৰণ আগন্তুক বহুত পৰীক্ষা আহি আছে। আমাৰ SI পৰীক্ষা আহি আছে, হয় নহয়? আসাম পুলিচৰ কনিষ্টবল আহি আছে, কি আছে বিশেষকৈ আমাৰ কি হয় ৰেলৱেৰ RRB NTPC আহি আছে, হয় নহয়? নন টেকনিক্যাল। এতিয়া চোৱা, এই পৰীক্ষাটো আমি সকলোৱে ফৰ্ম ফিল আপ কৰিব লাগে। যিসকলে এডিআৰি প্ৰিপাৰেশ্যন কৰিছিলে, বিশেষকৈ যিসকলে ডেডিকেটলি প্ৰিপেয়াৰ কৰিছিলে বা তেওঁলোকে এটা বিশেষ চাকৰিৰ প্ৰয়োজন, খুব সোনকালে তেওঁলোকে এই পৰীক্ষাটোৰ কাৰণে প্ৰস্তুতি চলাবলৈ আৰম্ভ কৰি দিয়ক। ঠিক আছে, আপোনাৰ হাতত প্ৰায় CBT 1-2 কাৰণে, যাক আমি টায়াৰ 1 বুলি ক'ব পাৰোঁ, CBT 1 বুলি ক'ব পাৰোঁ, ঠিক আছে, তাৰ কাৰণে প্ৰায় 3 মাহ সময় আছে। এক্সপেক্ট কৰিছোঁ মই 3 মাহ সময় আছে, আৰু সেই 3 মাহ সময়ত আপোনালোকে কি কৰিব পাৰিব, যিহেতু অকণমান পঢ়িয়ে আছিলে, এতিয়া অকণমান তাক দ্ৰুত গতিত আগবাঢ়ি পিনি এই পৰীক্ষাটো খুব সুন্দৰকৈ ক্লিয়াৰ কৰিব পাৰিব। ইয়াৰ কাৰণে হৈছে যে ইয়াততো বাহিৰা মানুহৰ পৰীক্ষা দিবহি পাৰে, ৰিজিয়ন ৱাইজ হয় নহয়? বহুত কথা আছে, কিন্তু আপোনালোকে কি গম পাইছেনে, ইয়াৰ কাট অফটো বহুত বেছি হাই নাযায়। আৰু বিশেষকৈ যিসকলৰ ইংলিছটো অকণমান উইক পইণ্ট হয়, তেওঁলোকৰ বাবে এইটো এটা সোণালী সুযোগ হয়। কাৰণ ইয়াত কি হয়, কেৱল মাত্ৰ মেথছ, ৰিজনিং আৰু GS পাৰ্টটো আহে, আৰু GS পাৰ্টটো আমাৰ ষ্টেট এক্সামত এক্সপেক্ট কৰিবলৈ অকণমান বা প্ৰেডিকশ্যন কৰিবলৈ দিগদাৰ হয় কি আহিব, কিন্তু ইয়াত বহুত বেছি ভাল। ইয়াত বিশেষকৈ ক্লাছ 9-10ৰ ছায়েন্স, SST, ষ্টেটিক্সৰ ওপৰত বেছি গুৰুত্ব দিয়া হয়। ঠিক আছে, সেইকাৰণে আশা কৰিম সকলোৱে প্ৰিপাৰেশ্যন চলাব, আৰু মেথছ, ৰিজনিং যিসকলে ভাল হয় তেওঁলোকে বিশেষকৈ তেওঁলোক মই অনুগ্ৰহ কৰিছোঁ যে তেওঁলোকে ভালদৰে GS পাৰ্টটো পঢ়ক, এইটো এক্সাম ক্লিয়াৰ হৈ যাব। আজি মই আপোনালোকক কি কৰিম গম পাইছেনে, সেই আপোনালোকৰ নিজেই যিহেতু আগতে কোনোবাই পৰীক্ষা দিব পাৰে, হয় নহয়? যিসকলে পৰীক্ষা দিয়া নাই তাত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে, তাৰে মই এটা কি লৈ আহিছোঁ, আপোনালোকৰ এখন পেপাৰ লৈ আহিছোঁ, যি 2021 চনত হৈছিলে আৰু জানুৱাৰীৰ 4 তাৰিখে অনুষ্ঠিত হৈছিলে পৰীক্ষাটো। সেই পেপাৰখনত মই যিকেইটা মেথছ আছিলে সেই মেথছকেইটা ছল্ভ কৰিম, ঠিক আছে। তেনেকৈ মই নেক্সট কি কৰিম, ৰিজনিং ছল্ভ কৰিম। তেনেকৈ মই কি কৰিম, আপোনালোকক প্ৰায় 3খনমান পেপাৰ কি লেভেলত আহে, কি কি প্ৰশ্ন সোধে, আমি কি পঢ়িব লাগিব, তাৰ যাতে ধাৰণা এটা পায়, তাৰ কাৰণে মই এই ষ্টেপটো লৈছোঁ। ঠিক আছে, তেতিয়াহ'লে আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমি কি কৰিম, 35টা মেথছ কৰিম এই পেপাৰখনত অহা। ঠিক আছে, আহক তেতিয়াহ'লে আমি প্ৰথম কুৱেশ্যনটো উলিয়াই লৈছোঁ। প্ৰথম কুৱেশ্যনটো আমাৰ কি আছিলে, যেনেকৈ কুৱেশ্যনবোৰ ক্ৰনলজিকেলি আছিলে, ডেট মিনছ কি মেথছৰ প্ৰথম কুৱেশ্যন এইটোৱে আছিলে, তাৰপৰা নেক্সট কুৱেশ্যনটো তাৰপৰা কি আছিলে, মেথছত তেনেকুৱাই। ঠিক আছে, মাজত কি সোমাই, ছায়েন্স সোমাইছে, মানে GS পাৰ্টটো সোমাইছে, ৰিজনিং সোমাইছে, কি হ'ব খেলি মেলিকে আহিছে, কিন্তু কি হৈছে প্ৰথম কুৱেশ্যনটো মেথছৰ এইটো আছিলে। ঠিক আছে, এতিয়া চাওক প্ৰথম কুৱেশ্যনটো কি দিছে, হাৰিছ এণ্ড বিমল কেন কমপ্লিট এ টাস্ক ইন 21 days. It is a they work at it for 15 days and then Bimal left. The remaining work was done by Harish alone in 10 days. Harish alone can complete the entire task in. এনেকুৱা কুৱেশ্যন আমি কৰিছিলোঁ, হয় নহয়? জইনিং এণ্ড লিভিং এনেকুৱা কুৱেশ্যন কিছুমান কৰিছিলোঁ মই টাইম এণ্ডৰ ওপৰত। একো নাই, চাওক আজি যিহেতু আপোনালোকে নিজে অকণমান টেষ্ট কৰি চাওক, মক টেষ্ট হিচাপে লওক। ঠিক আছে, যদি চলিউশ্যন নাই পৰা মোৰ পৰা চাই ল'ব। এতিয়া চাওক এই কুৱেশ্যনটো কি কৈছে গম পাইছেনে, হাৰিছ আৰু বিমলে তেওঁলোকে 21 দিনত এটা কি কৰিব পাৰে, কাম সম্পন্ন কৰিব পাৰে। মই H মানে হাৰিছ বুজাইছো আৰু B মানে বিমল বুজাইছো। ঠিক আছে, দুইটাই মিলি পিনি সেই কামটো 21 দিনত সম্পূৰ্ণ কৰিব পাৰে। ঠিক আছে, এতিয়া কৈছে যে they work at it for 15 days, তেওঁলোকে 15 দিনৰ কাম কৰিলে, দুইটাই মিলি পিনি কাম কৰিলে। ঠিক আছে, and then বিমল left, বিমল গুচি গ'লগে। তাৰপৰা কৈছে যে তাৰ ৰিমেইনিং কামখিনি কোনে কৰিব, হাৰিছে কৰিব অকলে, 10 দিনত কৰিছে বুলি কৈছে। এতিয়া সুধিছে যে এই হাৰিছে গোটেই কামটো কৰিবৰ কাৰণে কিমান সময় লাগিলে সুধিছে। ঠিক আছে, এই কুৱেশ্যনটোত কি হ'ব এতিয়া চাওক, এইবোৰ অপশ্যন চাই অকণমান আইডিয়া ল'ব পাৰি। ঠিক আছে, এতিয়া হ'লেও মই বিশেষকৈ ইয়াৰ ৰাইট এপ্ৰ'চটো কি হ'ব মই তাক শিকাম। এতিয়া চাওক, মই ভাবিলো যে হাৰিছ নামৰ মানুহজনৰ যিটো এফিচিয়েঞ্চি, হাৰিছৰ কাম কৰা যিটো ক্ষমতা, তাক মই H বুলি ভাবি ললো। তাৰমানে তেওঁ এদিনত Hটা কাম কৰিব পাৰে। ঠিক আছে, আৰু বিমল নামৰ যিজন মানুহ আছিলে তেওঁ এফিচিয়েঞ্চিটো ধৰিলো মই একক সময়ত কৰিব কামটো ধৰিলো B বুলি ভাবি ললো। ঠিক আছে, এতিয়া মোক কওকচোন, দুইটাই যদি লগ লাগে, হাৰিছে ইমানটা কাম কৰিব, বিমলে ইমানটা কাম কৰিব, দুইটা লগ লাগে কি হ'ব, H + B হ'ব নহ'ব?
এই যে যেহেতু মই এফিচিয়েন্সি বুলি কৈ দিছো, এইটো এফিচিয়েন্সি হয়। এহেঁতি এদিনত ইমান কাম কৰিব, কিন্তু গোটেই কামটো কৰিবৰ কাৰণে কেইদিন সময় লাগে কওকচোন? কিমান দিন সময় লাগে? 21 দিন লাগে বুলি কৈছে নাই? তাৰমানে কি এদিনত যদি ইমান কাম কৰে ইনটু 21 টোটেল ৱৰ্কটো হ'ব নহ'ব? টোটেল ৱৰ্কটো বুজি পালে? ওকে, তাৰ পৰা নেক্সট কোৱেশ্চনটো এইটো কি হয়? টোটেল কামটো ওলাই গ'ল। এতিয়া কৈছে যদি তেওঁলোকে দুইটাই যদি 15 দিন কাম কৰে, তাৰমানে কি বুজি পালে? 15 দিন কোনে কাম কৰে? এইচ আৰু বি এ মিলি পেনি কেইদিন কাম কৰে? এদিনত ইমান কাম কৰে, দুইটাই মিলি 15 দিনত ইমান কাম কৰিব নকৰিব? কৰিব। কামটো সম্পূৰ্ণ হৈ গ'ল নে? কামটো সম্পূৰ্ণ হোৱা নাই। কামটো সম্পূৰ্ণ কেতিয়া হৈছে? বাকি থকা কামখিনি কোনে কৰিলে বুলি কৈছে? 10 দিনত হাৰিছে কৰিলে। তাৰমানে কি আৰু কাম আছিলে, এতিয়া কোন গুচি গ'ল? বিমল গুচি গ'লগে। তাৰমানে বাকি কামখিনি কি হৈ গ'ল? 10 দিনত কোনে কৰিলে? 10 দিন কৰিলে কোনে কৰিলে? হাৰিছে কৰিলে। হাৰিছে কেতিয়া কৰে? এদিনত এইচ টাই কৰে নকৰে? এদিনত যদি এইচ কে কৰে 10 দিনত 10 ইনটু এইচ কাম, ঠিক আছে? আৰু একেটা কামে সম্পূৰ্ণ হোৱা নাই, দুটা কাম একেই হয় নাই? একেই হলে কি হ'ব কওকচোন? ইকুৱেল হ'ব। ঠিক আছে, এতিয়া আমি কি কৰিম? এইচ আৰু বি তাৰমানে এহঁতৰ এফিচিয়েন্সিটো মানে কাৰ্যক্ষমতাটো উলিয়াই ল'ম ৰেচিঅ হয়। ঠিক আছে, 21 ৰ লগত যদি মই এইচ কৰো 21 ইনটু এইচ হৈ যাব, 21 ইনটু বি হৈ যাব। তেনেকৈ যদি এইটো মই কৰো 15 ইনটু কি হৈ যাব? এইচ হৈ যাব। 15 ইনটু কি হৈ যাব? 15 ইনটু বি হৈ যাব, প্লাছ কি আছিলে? 10 এইচ হৈ যাব। এতিয়া মই কি গম পাইছানে? এইচ কিটা এফালে লৈ যাম আৰু বি কিটা এফালে লৈ গুচি আহিম। ইয়াত কিমান আছিলে? ইয়াত আছিলে 21 বি আৰু কিমান আছিলে? 15 বি। এইটো যদি মই এফালে লৈ গুচি আহো কি হ'ব? মাইনাছ হ'ব নহ'ব? 6 বি হৈ যাব নাযাব? হৈ যাব। ঠিক আছে, ইয়াত আছিলে কিমান? 15 এইচ, ইয়াত কিমান আছিলে? 10 এইচ। দুইটা যদি মই যোগ কৰো 25 এইচ হৈ গ'ল নে? আৰু যদি এফালে লৈ গুচি আহো কিমান হ'ব কোৱাচোন? মাইনাছ হ'ব নহ'ব? এইটো প্লাছ হৈ আছে বোলে মাইনাছ হ'ব নহ'ব? 25 ৰ পৰা যদি মই 21 কিমান হ'ব কোৱাচোন? 25 ৰ পৰা যদি মই 21 কিমান হ'ব? 4h হৈ যাব, হয় নহয়? এতিয়া মই কি কৰিম? এই বি আৰু এইচৰ এফিচিয়েন্সি উলিয়াম। তাৰমানে কি এইটো ইনটু হৈ আছে বোলে ডিভাইড হ'ব নহ'ব? বি বাই এইচ এইটো কি হ'ব? 4/6 হ'ব নহ'ব? 4/6 হ'ব। 2ৰে গুচি গ'ল দুবাৰ, 2ৰে গুচি গ'ল তিনিবাৰ। তাৰমানে কি হ'ব? বুজি পালো যে বি মানে বিমলে এদিনত দুটা কাম কৰিব পাৰে, আৰু যেতিয়া ই দুটা কাম কৰিব হাৰিছে কেইটা কাম কৰিব? তিনিটা কাম কৰিব। এটা মানে এফিচিয়েন্সি পাই গ'লো, ৰেচিঅ'ত পাই গ'লো। ঠিক আছে, দুটা কাম কৰিলে তিনিটা কাম কৰিব, চিম্পল কথা। এতিয়া কুৱেশ্যনটো কৈছে যে গোটেই কামটো কৰিবৰ কাৰণে বিমলক কিমান দিন সময় লাগিব অকলে? গোটেই কামটো চাওঁচোন। কামটোত আমি ইয়াত কি কৰিম? এই এইচ আৰু বিৰ এফিচিয়েন্সিটো বহাই দিম। এইচত কি বহাই দিম কওকচোন? এইচত কিমান বহাই দিম? 3 বহাই দিম। 3 বিত কিমান বহাই দিম? বিত 2 বহাই দিম। 3 যোগ 2 5টা হৈ গ'ল নে? এদিনত যদি 5টা হয় কেইদিন হৈছে কাম? 21 দিন হয় না? তাৰমানে কি হ'ব? টোটেল কাম কেনে কোৱাচোন? 5 ইনটু 21 নহ'ব জানো? হ'ব। এইচৰ জেগাত 3 বহাই দিলো, বিৰ জেগাত 2 বহাই দিলো, 3 যোগ 2 5 হৈ গ'ল নে? 5টাকে যদি 21 দিন কাম কৰে কামটো সম্পূৰ্ণ হৈ যায় নাই? মানে টোটেল কামটো ইমান আছিলে। আৰু এতিয়া মোক কওকচোন এই গোটেই কামটো কাৰ দ্বাৰা কৰিব? যিহেতু আমি কামটো কাৰ দ্বাৰা কৰিবলৈ কৈছে? হাৰিছৰ দ্বাৰা কৰিবলৈ কৈছে। হাৰিছে ডেইলি কেইটা কাম কৰে কওকচোন? 3টা কাম কৰে নকৰে? তাৰমানে কি 3 ডিভাইড কৰি দিব লাগিব। টোটেল ৱৰ্কটোক, টোটেল কামটোক যদি আমি কি কৰি দিওঁ? এফিচিয়েন্সি হৰণ কৰি দিওঁ, আমাৰ কি ওলাই যায়? টাইম ওলাই যায়। ঠিক আছে, 3 গুচি গ'ল ইয়াক 7 বাৰ, 7 5 গুণ কিমান হ'ব তেতিয়াহ'লে? 35 হৈ যাব। 35 দিন হৈ যাব আমাৰ অপচন নম্বৰ চি টো কাৰেক্ট। ঠিক আছে, চক অকমান বেছি লেন্থি হৈছে, যিসকলে সবকে বুজিব পৰাকৈ মই কৰিছো। ঠিক আছে, আপোনালোকে যিসকলে জানে নিজে কৰিব পাৰিছে স্কিপ কৰিব, লগালগ নিজে সলভ কৰি নেক্সট কুৱেশ্যনলৈ যাব। ঠিক আছে, নেক্সট কুৱেশ্যনলৈ যাব। টাইম এনো অকমান ভাল ভাল কুৱেশ্যন আহে। এতিয়া কৈছে স্কুৱেৰ ৰুট অফ 3 টু দি পাৱাৰ n ইজ ইকুৱেল টু 729 বুলি কৈ দিছে। এতিয়া মই কৈছে যে এনৰ মানটো কি হ'ব তেতিয়াহ'লে? আপোনালোকে সকলোৱে মনত ৰাখিব যে এই কিবা এটা সংখ্যাৰ ওপৰত বৰ্গমূল থকা মিনিং কি? a নামৰ সংখ্যাটোৰ ওপৰত বৰ্গমূল আছে মানে কি? এই সংখ্যাটোৰ ওপৰতে কি আছে? 1/2 আছে। সেইটোকে যদি মই এনেকৈ লিখো কি লিখিম বাৰু? 3 টু দি পাৱাৰ n ৰ ওপৰত 1/2 আছে বুলি নকম নে বাৰু? কম। 3 টু দি পাৱাৰ n ৰ ওপৰত যদি বৰ্গমূল আছে মানে কি 1/2 আছে। আৰু সদায় মনত ৰাখিব এনেকুৱা চাৰ্টছ আৰু ইণ্ডিচেছত আমাক যেতিয়া পাৱাৰত থকা বস্তুটো ভ্যালুটো উলিয়াবলৈ কয় আমি সদায় বেছটো মিলাবলৈ চাম। ইয়াত বেছ কিমান আছে কোৱাচোন? 3 আছে নে? ইয়াকো মই 3 বনাবলৈ চাম। তাৰ মানে কি হৈছে 729 কো মই 3 বনাবৰ কাৰণে 3 এ ডিভাইড কৰি আহি থাকিম। 3 টু দি পাৱাৰ 6 হয়।
কি হয় 3 যদি 6টা কৰো পূৰণ এটা 729 ওলাই যায় কেনে কৰি দেখাওনে কৰি চক 3 2 6 3 4 12 3 3 9 আকৌ 3 যদি কৰো 3 8 24 3 3 আকৌ 3 কৰো 3 কেবাৰ যাব 27 বাৰ যাব 3 কেবাৰ যাব 9 বাৰ যাব 3 কেবাৰ যাব 3 বাৰ যাব 3 কেবাৰ যাব এবাৰ যাব কেটা হল 3 এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা ঠিক আছে বুঝতে নহয় হল এটা চাওচোন এটা ভূমিৰ ওপৰত দুটা যদি পাৱাৰ থাকে পাৱাৰ কিটা কি হৈ যায় ইনটু হৈ যায় না যায় n ৰ লগত কি হ'ব 1/2 টো ইনটু হৈ যাব সকলোৱে জানে সদায় মন ৰাখিব বেস যদি একেই থাকে মইতো কই আগতে সাৰ নিচেস পঢ়াই দিছো ঠিক আছে বেস যদি একেই থাকে ইকুৱেল হবলে হলে এই পাৱাৰ কিটা কি হ'ব লাগিব পাৱাৰ কিটা ইকুৱেল হ'ব লাগিব n ৰ লগত m ইকুৱেল হ'ব লাগিব তেতিয়া হ'ব ইকুৱেল মই তো আপোনাক যদি কৈ দিও 2 টু দি পাৱাৰ 3 2 টু দি পাৱাৰ কুৱেশ্চন মাৰ্ক সমান মানে কি সমান মানে কি এফালে যিমান আছে এফালে ইমান থাকিব লাগিব না লাগিব 2 টু দি পাৱাৰ 3 মানে কি দুই তিনটা পূৰণ হৈছে দুই ইয়াত কেটা হ'ব লাগিব তিনটাই কৰিব লাগিব পূৰণ মানে কি আমাৰ কি হৈ যাব গম পাইছেনে এইটো আৰু এইটো সমান হৈ যাব কাৰণ 3 3 বেস মিলি আছে নে n into 1/2 ৰ লগত এই 6 টো ইকুৱেল হৈ যাব এই দুইটো ইয়াত কি হৈ আছে হৰণ হৈ আছে বলে পূৰণ হ'ব নহব তাৰমানে কি হ'ব 6 দুগুণ কেনে যাব 12 হৈ যাব আনসাৰ কোনটো পটেলে আনসাৰ অপচন নাম্বাৰ সি টো হৈ যাব কারেক্ট অপচন ঠিক আছে নেক্সট কোৱেশ্চন লৈ যাও এলসিএম আৰু এইচসিএফ কোৱেশ্চন আহিছে এনে কোৱেশ্চন মই ধেৰ কৰাই দিছো হয় নহয় আমাক কি দিয়া আছে দুটা সংখ্যা আছিলে দুটা সংখ্যা আমাক কৈছে এইচসিএফ অফ 2 নাম্বাৰস সেই সংখ্যা গিটাৰ যদি মই এইচসিএফ উলিয়াও আমাৰ 6 ওলাই বুলি কৈছে তেহেতৰ যদি মই এলসিএম উলিয়াও সেই সংখ্যা গিটাৰ যদি মই এলসিএম উলিয়াও 84 বুলি কৈছে ঠিক আছে এতিয়া কৈছে যে সেই সংখ্যা গিটাৰ যদি এটা সংখ্যা যদি 42 হয় তাৰ মানে ধৰিছো a নামৰ সংখ্যাটো যদি 42 হয় আমাৰ হল যে এই b নামৰ সংখ্যাটো কি হ'ব তেতিয়া হলে এটো আমাৰ এটা কি আছিলে ৰিলেশনটা আছিলে এনেকা আছিলে LCM into HCF এনেকে লিখিছিলো যে দুটা সংখ্যাৰ LCM of two numbers a আৰু b দুটা সংখ্যাৰ যদি LCM টো আৰু যদি মই সেই সংখ্যা গিটাৰ যদি মই HCF অসমে মানে গখাগু হয় নহয় ঠিক আছে a আৰু b এটো সদায় কাৰ সমান হয় সেই সংখ্যা গিটাৰ পূৰণৰ লগত সমান হয় এইটো যদি ফৰ্মুলা ব্যৱহাৰ কৰো তেতিয়া আমাৰ ওলাই যাব কি হ'ব LCM ত কিমান ভাই দিম মই LCM ত আমাৰ দিয়া আছে আজি 84 বুলি আৰু ইনটু ঠিক আছে ইয়াত কি লিখা আছে 6 দিয়া আছে 6 লিখি দিলু HCF ৰ জায়গাত ইনটু কিমান হ'ব ইকুৱেল কি হ'ব a মানে কিমান দিয়া আছে কোৱাচোন এটা সংখ্যা কিমান দিয়া আছে 42 দিয়া আছে নে 42 লিখি দিলু ইনটু b টো লিয়াব লাগে a b টো লিয়াবলে এটো 42 টো কি আছে পূৰণ আছে বলে হৰণ হ'ব নহব মানে কি 84 পূৰণ 6 ডিভাইডেড বাই 42 ইজ ইকুৱেল টু b হ'ব 42 এ গুছি গলে কেবাৰ দুবাৰ 2 6 গুণ মান হৈ গল 12 হৈ যাব ইয়াৰ অপচন a ইয়াৰ 12 ওলাইছে ঠিক আছে আপোনালোকে যদি বলে এই কোৱেশ্চনটো কৰিবলে এনেকে মন জানা বলে অপচনৰ থৈ দি কৰিম সদায় মই ৰাখিব অপচনটো এনেকুৱাটা সংখ্যা হ'ব লাগিব তাৰ মানে এই সংখ্যাটো এনেকুৱা হলে যিয়ে 6 ৰে হৰণ যোৱা এটা সংখ্যা হ'ব লাগিব HCF মানে এই সংখ্যাকেইটা HCF 6 মানে কি এই দুইটা সংখ্যাকে 6 ৰে হৰণ যাব লাগিব তেতিয়া যদি চাও 6 ইয়াকো হৰণ যায় ইয়াক হৰণ যায় মানে ই উত্তৰ হ'ব নোৱাৰে কোনো কাৰণতে ই উত্তৰ হ'ব পাৰিব কোনটো গণ না পাও 6 ৰে ইয়াকো হৰণ যায় এটা চাম যে 84 LCM মানে কি এই দুইটা সংখ্যাৰে 84 হৰণ যাব লাগিব এই 42 এটো 84 যায় আৰু এটো সংখ্যা এনেকুৱা হ'ব লাগে যে 84 হৰণ যায় LCM ৰ মিনিংটো হেতুই দুইটাৰে হ'ব লাগিব গুণিতক চাওচোন এই 30 ৰে 84 হৰণ যায় নেকি না যায় ই আনসাৰ হ'ব নোৱাৰে 48 যায় নেকি হৰণ 84 না যায় ই হ'ব নোৱাৰে মানে আনসাৰ কোনটো হ'ব তেলে 12 হৰণ যায় 84 কেবাৰ যায় 7 বাৰ যায় হয় নহয় বুজিছ নাই বা এটো হৈ গল ইয়াৰ আনসাৰ এনে কৰিব পাৰে উইদাউট ফেইল এই কোৱেশ্চনটো আমাক খুদিছে কোৱেশ্চনটো আমাৰ কিবা ভুল হল যেন লাগিছে মোৰ টাইপিংটো আসলে কোৱেশ্চনটো এনেকুৱা হ'ব লাগে মই লিখি দিছো সব দেই এনেকুৱা হ'ব লাগে x² y² plus 1/x² y² এনেকুৱা হ'ব লাগে is equal to 83 টাইপিং মিস্টেক a প্লাস টো হ'ব না লাগে ঠিক আছে a প্লাস না লাগে ইনটু হৈ আছে কিটা ইয়াৰ মান যদি আমাৰ 83 হয় তেন্তে আমাৰ ইয়াৰ ভ্যালু কি হ'ব হদিছে আমাৰ কা মান হদিছে xy minus 1/xy এর মানটো কি হ'ব হদিছে কেনেকে উলিয়াব ঠিকাই দিও সব আপুনি এৰ মানটো এটা কাম কৰক এ মানটো যদি মই ইয়াক
x বুলি ভাবি লওক কিবা x নহব মই a বুলি ভাবি ললো ইয়াৰ মানটো কি লব a বুলি ভাবি ললো মই ঠিক আছে ইয়াৰ মানটো a বুলি ভাবি ললো এতিয়া a মানটো যদি মই a বুলি ভাবিলো a মানটো কিমান হেতুৱে মোৰ আনসাৰ হৈ যাব মই দুইফালে স্কয়াৰ কৰি দিছো মই শৰ্টকাটটো এনে চিন্তা কৰিব নালাগে ঠিক আছে দুইফালে যদি মই স্কয়াৰ কৰিব পাৰো ন কিবা এটা বস্তু যদি সমান থাকে দুইফালে আমি বৰ্গ কৰিলে দুইফালে কৰিলে হ'ব পাৰি ঠিক আছে মানে মই যদি কও 4 ৰ লগত 4 সমান হয় দুইফালে যদি মই স্কয়াৰ কৰি তেতিয়া সমান হ'ব নহব হ'ব ঠিক আছে তাৰমানে মই এইফালেও স্কয়াৰ কৰি দিলো আৰু এইফালেও স্কয়াৰ কৰি দিলো এটো a - b বুলি ভাবিছো a - b হোল স্কয়াৰ হৈ গ'ল নে এটো কেনেকৈ ভাঙিম কোৱাচোন a স্কয়াৰ প্লাস b স্কয়াৰ মাইনাস 2ab শর্টকাট তো মই দেখাই দিম চিন্তা কৰিব নালাগে কোনে ভাবিব যে এনেকৈ নকৰে পৰীক্ষাত টাইম নহয়গে হয় এটো কেনেকৈ কোনো নকৰে জাস্ট কোৰ পাইছে মই দেখাই দিছো ঠিক আছে আপুনি মোক এটা কথা কওকচোন এই ডখৰ যেটো আপুনি যদি এটো a মাইনাস গল ভাঙিলে এটো পালে a স্কয়াৰ প্লাস b স্কয়াৰ মাইনাস 2ab এটো চকচোন এটো এনেকুৱা হ'ব নে x স্কয়াৰ পালে x স্কয়াৰ y স্কয়াৰ যদি 1 স্কয়াৰ পালে 1 হ'ব এটো x y স্কয়াৰ পালে কি হ'ব x স্কয়াৰ y স্কয়াৰ হৈ যাব হয় নহয় এটো x y x কি কেনসেল গুচি গল নে এটো মাইনাস তো থাকি গল কেৱল থাকিলে a স্কয়াৰ এতিয়া চাওচোন এফালে লিখিছো আপুনি মোক কওকচোন ইয়াৰ মানটো আপুনি গম পায় না পায় ইয়াৰ মানটো আপুনি গম পায় ইয়াৰ মানটো কিমান হয় কওকচোন ইয়াৰ মানটো কিমান বহাই দিব 83 বহাই দিব নে 83 বহাই দিব ঠিক আছে আৰু মাইনাস কি আছে কওকচোন মাইনাস 2 আছে নে আৰু এফালে কি আছে a স্কয়াৰ আছে নে এফালে যদি বা মাইনাস কিমান হ'ব 81 হ'ব নহব হ'ব 81 এফালে কি হ'ব a স্কয়াৰ হ'ব নহব স্কয়াৰটো এফালে কি হ'ব কোৱাচোন বৰ্গটো এফালে কি বৰ্গমূল হ'ব নহব বৰ্গমূল হৈ যাব আৰু এটো কাৰ বৰ্গমূল কওকচোন 9 ৰ বৰ্গমূল মানে তাৰ মানে কি হ'ব আনসাৰ হৈ যাব 9 এটা সক শর্টকাটটো হিকক কৰ পাইলা মই দেখাই দিলো যেতিয়া আপোনাক কোনোবা এটা বস্তু প্লাসত দিয়া থাকিব এনেকে দিয়া আছে বলে শুনিব আপোনাৰ x স্কয়াৰ প্লাস 1/y স্কয়াৰ এনেকে দি থোৱা আছে ইকুৱেল দিয়া আছে কিবা এটা ঠিক আছে কিবা ধৰিছো মই 8 দিয়া আছে কিবা এটা হলিছে 8 দিছে কিবা এটা আপুনি যদি x minus 1 বা x যদি ভ্যালুটো হুদি দিয়া আপোনাক সদায় মই ৰাখিব কি কৰিব এই যেটো সংখ্যা দিয়া থাকে তাৰ পৰা 2 বিয়োগ কৰি তাৰ বৰ্গমূল লৈ লব সিম্বল কি কৈছে মই শর্টকাটটো আগবা কৰিছো এটো এক্সাম্পলটো বাদ দিও কৰো কি কৰিব আমাক এনেকৈ কি দিয়া আছিল এটো স্কয়াৰ আছিল লগতে স্কয়াৰ আছিল লিখা স্কয়াৰ আছিল প্লাস আছিল তাক যদি আমাৰ মাইনাস যদি উলিয়াব লগিয়া হয় আমি এই সংখ্যাটোৰ পৰা 2 কমাই দিম আৰু তাৰ বৰ্গমূল লৈ লম এটো সংখ্যা যদি মই 2 কমাই দিম একাকি হৈ যাব নে আৰু একাকি বৰ্গমূল কি হৈ যাব 9 হৈ যাব ডাইৰেক্ট শর্টকাট আৰু এই যদি মেথড নাজানো আমি কি হৈ যাব বহুত বেছি লেন্ডি হৈ যাব মই কেটা পাহৰি যাব পাৰে বুলি মেথড শিকাইছো ঠিক আছে নেক্সট কোৱেশ্চন যাও আমাক কৈছে দা ৰেশিও অফ দা নাম্বাৰস অফ ফিমেল টু দা মেল আমাক কৈছে ফিমেল আৰু মেলৰ এমপ্লয়িজৰ এটা কোম্পানীত কি দিয়া আছে 2:3 দিয়া আছে ফিমেল দুটা অংক হলে ইয়াৰ তিনটা অংক তাৰ মানে কি ফিমেল যদি দুটা থাকে মেল তিনটা থাকিব হয় না তিনজন থাকিব বা দুগৰাকী থাকিলে তিনগৰাকী থাকিব ঠিক আছে ইফ দা নাম্বাৰস অফ মেল এমপ্লয় আমাক কৈছে যে মেল কিমান বুলি কৈ দিছে মেল কৰিছে কিমান 90 বুলি কৈ দিছে কৈছে যে টোটাল নাম্বাৰস অফ এমপ্লয় কিমান আছিল কৈছে টোটাল কিমান আছিল কৈছে আপুনি সব কোৱেশ্চনটো আপোনাক কৈছে যে ফিমেল আৰু মেলৰ যেটো ৰেশিও 2:3 2 কি হয় 3 হয় কাৰ কাৰ ফিমেল মেল তাৰ মানে কি বুজি পালে মেল মানে কোনটো বুজাইছে এই তিনটা বুজাইছে তিনটা অংক 3x আমি x বুলি কওঁ নকওঁ ঠিক আছে তাৰ মানে আপুনি যাক 3 বুলি কৈছে কোৱেশ্চনটো কি বুলি কৈছে 90 বুলি কৈছে আসলতে আমি 3 বুলি নকওঁ এটো কি বুলি কয় 3x বুলি কয় বহুতে হয় নহয় 3x বুলি কয় 3x এ কি বুজাইছে তেতিয়া হলে 90 বুজাইছে ৰেশিও থাকিলে এটা কি ধৰিলো এটা কনস্ট্যান্ট এটা গুছি আহে ঠিক আছে তাহলে x সমান কিমান হ'ব তেতিয়া হলে a 3 টো এফালে গুছি আহিব নাহিব তিনটাই যদি 90 বুজাইছে এটা কিমান বুজাব তেতিয়া হলে 30 বুজাব হয় না 30 বুজাব x যদি 30 বুজাব না কৰিছে কি সংখ্যা গিটাৰ যোগফল হদিছে ইয়াৰ দুটা অংক ই মানে 2x ই মানে 3x লগ লগ লাগিলে কি 5x হ'ব নহব তাৰ মানে কি x যদি 30 হ'বলে হয় 5x কিমান হ'ব তেতিয়া হলে 30 * 5 150 নহব জানো মানে কি হ'ব আনসাৰ হৈ যাব অপচন নাম্বাৰ এ কোনোবা কি কৰিব গম পাইছে নে এই 3 এ যদি 90 যেতে মানে কি ই ইয়ালা কি ইনটু হৈছে ককচোন ইয়ালা কি ইনটু হৈছে 3 30 * 90 ইয়াৰ লগত যদি 30 হৈছে ইয়ালো 30 ইনটু হৈছে
230 জাৰ কিমান হ'ব 60 এইটো নাম্বাৰ আৰু এইটো নাম্বাৰ যোগ কৰিলে কিমান হ'ব 150 নেকি হ'ব আনসাৰ অপচন নাম্বাৰ হৈ যাব ঠিক আছে এনেকেও কৰিব পাৰে বহুতে বুজি পালে নেক্সট কোৱেশ্চন এনেকা আমাৰ মেনচুৰেশনৰ কোৱেশ্চন আহিছে দেখিছেনে বহুত বেছি চক 2 লাইনাৰ কোৱেশ্চন আহে বেছিকে 1 লাইনাৰ 2 লাইনাৰ বহুত বেছি দীঘল কোৱেশ্চন আহে অৰ্টন ঠিক আছে যেহেতু আমাৰ টাইমিংৰ ওপৰত খেল ইয়াত যিমান পাৰা আমি স্পিড কৰিব লাগিব ঠিক আছে আৰু স্পিডটো মই আনিম চিন্তা কৰিব নালাগে আপোনালোকে জাস্ট ফলো কৰক মই চক আমাৰ এই চেনেলটো জেনিউন চেনেল হয় এটা মই কৈছো দুদিনৰ মূৰত এটা ভিডিও আহিব পাৰে কিন্তু কৈছো ডেডিকেশনলি আহিব ঠিক আছে যেটো বস্তু পঢ়াম ভালদৰে পঢ়াম আৰু আপোনালোকে নিজে চাব পাৰে আমি এভাৰেজে হওক বা এজ প্ৰবলেমে হওক যি বস্তুৱে পঢ়াইছো আকৌ বেলেগকে চাবলৈ দৰকাৰ হোৱা নাই প্ৰেক্টিসও তাতে কৰাই দিছো সাফিসিয়েন্ট মানে হেই কৰি দিছো কোৱেশ্চন প্ৰেক্টিস কৰি দিছো ঠিক আছে 2 ঘন্টা ভিডিও 3 ঘন্টা ভিডিও এনেকুৱা ভিডিও ৰেকৰ্ড কৰি দিছো ঠিক আছে কেনে কৈছো যে টাইম লাগিব পাৰে সেকশন কৈ চক আধা ঘন্টা 1 ঘন্টা নেকে চক 2 ঘন্টা চালে অকমান অশান্তি লাগে বাৰু হয় নহয় তাৰপিছত সারফেস এরিয়া অফ এ সার্কেল এটা সার্কুলার সারফেস এরিয়া সারফেস সবে চিনি পায় নহয় ক্ষেত্রফল হয় নহয় ক্ষেত্রফলটো কিমান দিয়া আছে 154 সেন্টিমিটার স্কয়ার 154 সেন্টিমিটার স্কয়ার আমি গম পাও যে ইয়াৰ সারফেসে কেনেকৈ উলিয়াই কোৱাচোন পাই r স্কয়ার উলিয়াই সারফেস এরিয়া 154 টো কি হয় এটো সারফেস এরিয়াই হয় ইউ সারফেস এরিয়া বুজা কাৰ সার্কুলার ইউ কি দিয়া আছে সারফেস এরিয়া কাৰ সার্কুলার দুইটা কি হ'ব কোৱাচোন সমান হ'ব নহব সমান হ'ব এই পাই ভ্যালু কি পাম কোৱাচোন 22/7 বহাই দিলো ইয়াৰ মানটো ইয়াত বহাব পাৰিম আর মানে কি আমাক উলিয়াবলৈ কৈছে কি সার্কামফারেন্স উলিয়াবলৈ কৈছে সার্কামফারেন্স মানে হে সার্কুলটোৰ বাউন্ডাৰীটো কোৱা হয় সার্কামফারেন্স এই বাউন্ডাৰীটো কোৱা হয় সার্কামফারেন্স আৰু তাৰ কাৰণে ফৰ্মুলা আছে 2πr ঠিক আছে 2πr হয় সেই কাৰণে আমি কি কৰিব লাগিব এই r টো উলিয়াব লাগিব তেতিয়া আমাৰ আনসাৰ ওলাই যাব ঠিক আছে r টো কৰবা উলিয়াম ইয়াৰ পৰা উলিয়াম r স্কয়াৰ এটো আসলে পাই মান বহাই দিলো 154 আসিলে a ইয়াক গুছি গল 11 এ 2 টাইমস ইয়াক গুছি গল 11 এ 14 টাইমস 2 ৰে গুছি গল ইয়াক 14 7 টাইম গুছি গল r স্কয়াৰ থাকি গল a টু 7 ৰ লগত a টু 7 যদি মই ইনটু কৰি দিও 7 স্কয়াৰ মানে কিমান 7 7 জাৰ 49 হৈ গল নে r ৰ মান লাগে কি হ'ব a স্কয়াৰটো এফালে গলে কি হ'ব স্কয়াৰ হ'ব নহব স্কয়াৰ হ'ব আৰু কাৰ স্কয়াৰ হ'ব কোৱাচোন 7 ৰ হ'ব হয় নহয় তাৰমানে কি 49 ৰ বৰ্গমূল 7 হ'ব তাৰমানে কি হ'ব r টো লাগি গল 7 এতিয়া আমি 7 টো ক'ত বহাই দিম কোৱাচোন আমাৰ যেহেতু কি উলিয়াবলৈ আছে সার্কামফারেন্স উলিয়াবলৈ কৈছে পৰিধি উলিয়াবলৈ কৈছে তাৰ ফৰ্মুলা কি 2π * r 2 টো ফৰ্মুলা মতে আহিছে পাই মানে 22/7 r মানে কিমান হ'ব r মানে হৈ যাব 7 7 কেনসেল গুছি গলে কি হ'ব কওকচোন 44 হৈ যাব আমাৰ আনসাৰ 44 সেন্টিমিটাৰ অপচন নাম্বাৰ বি হৈ যাব কারেক্ট অপচন ঠিক আছে বুজি পালে নেক্সট কোৱেশ্চন আমাক কৈছে a businessman purchased 20 articles whose cost is equal to the selling price on 15 articles আমাক কৈছে এজন বিজনেসম্যানে 20টা বস্তু যিমান দামত কিনি আনিলে হে পইচাটোত 15টা বস্তু সেল কৰিয়া পাই গল 20টা বস্তু কিনিবলৈ যিমানটা পইচা খৰচ হৈছিল হে পইচাতে 15টা বস্তু বিক্ৰী কৰিয়া উলিয়াই দিলে তান লাভ হৈছে তেওঁ হয় নহয় এই এনেকুৱা আমাৰ আৰ্টিকুলৰ ওপৰত কোৱেশ্চন আহে মানে ইমানটা বস্তু কিনিছিলে ইমানটা দামত বিকি দিলে এনেকুৱা বস্তু কি হয় আমাৰ প্ৰফিট লছৰ কোৱেশ্চন আহে ঠিক আছে আৰ্টিকুলৰ ওপৰত এতিয়া কৈছে যে তেতিয়ালে এটা প্ৰফিট পাৰ্সেন্টেজটো কিমান এনেকুৱা কি কৰিব গম পাইছেনে আমি যদি ভাবি লও কি কিমানটা বস্তু কিনিছিলে কওকচোন 25টা বস্তু মই ভাবিলো যে এটা বস্তু সিপি মানে কস্ট প্ৰাইস ধৰিলো যে মই এটা বস্তু কস্ট প্ৰাইস ভাবিলো মই সিপি বুলি ভাবিলো এটা বস্তু কিনিছিলে সিপি নাম দিছো সিপি যাতে খেলি মেলি নালাগক ঠিক আছে আৰু ধৰিলো যে আৰু বিকিছিলে কেটা বুলি ভাবিলো মই এটা বস্তু বিকিছিলে মানে সেলিং প্ৰাইস মানে বিক্ৰী মূল্য সেলিং প্ৰাইসটো মই ভাবিলো কিছু মানে এক্স ওয়াই ধৰে মই আজি আকৌ এছ পি হৈছিল যাতে খেলি মেলি নালাগক এক্স ওয়াই হলে কি হয় গম পাইছে না খেলি মেলি লাগে এক্স কি হৈছিলে ওয়াই কি হৈছিলে ডাইৰেক্ট ধৰিম এটা বস্তু কিনিছিলে সিপিত এটা বস্তু বিকিছিলে এসপিত আপুনি নিজে ভাবকচোন এটা বস্তু যদি সৰি কি হৈ গল নি ওকে এটা বস্তু যদি কিনিছিলে কি হ'ব সিপিত ই কিনিছিলে কেটা বস্তু 20টা হয় না তানে কিমান হ'ব কিনা নাম কেন হ'বচোন 20 * সিপি হ'ব নহব
এটা যদি CP হয় 20টা কি হ'ব 20 * CP হ'ব এটা বস্তু যদি বিকিছিলে যদি S পিত এটা যদি বিকিছিলে যদি S পিত কেটা বিকিছিলে কওকচোন 15টা বিকিছিলে 15 * SP হ'ব নহ'ব হ'ব আৰু দুইটা মান কি বুলি কৈছে কওকচোন ইকুৱেল বুলি কৈছে নাই কোৱা ইকুৱেল হৈ যাব ঠিক আছে আমি সদায় এনে কোৱেশ্যন কি কৰিব লাগে CP আৰু SP কি ল'ব লাগে ৰেশিও ল'ব লাগে ঠিক আছে SP টো পূৰণ আছিল লেভেলত হৰণ হৈ গ'ল নে এটো পূৰণ লেভেলত হৰণ হৈ যাব তাৰমানে কি হ'ব 15/20 হৈ যাব 5 গুচি গ'ল 3 বাৰ 5 গুচি গ'ল একেবাৰ 4 বাৰ 3/4 হৈ যাব তাৰমানে কি বুজি পালে যদি হি কিনিছিলে 3 টকাত বিকিছে 4 টকাত লাভ হৈছে তাৰমানে কি বুজি পালে তাৰ কি হৈছে প্ৰফিট হৈছে প্ৰফিট আমি কেনেকৈ উলিয়াবলৈ কৈছে ইন টাৰ্মছ অফ পাৰ্চেন্টেজ লছ হৈছে নে প্ৰফিট হৈছে আমাক সুধিছে লছ নে প্ৰফিট তাকো পাৰ্চেন্টেজত সুধিছে আমাৰ লাভ হৈছে ন CP কিনিছিলে 3 টকাত বিকিছে 4 টকাত তাৰমানে কি প্ৰফিট পাৰ্চেন্টেজ কেনেকৈ উলিয়ায় হেই তলত লিখে কষ্ট প্ৰাইস ওপৰত লিখে কিমান প্ৰফিট হৈছে ইনটু 100% এটো ফৰ্মুলা হয় ঠিক আছে শিকাম বাৰু মই 3 টকাত কিনি আনি লাভ কেটকা হৈছে কওকচোন 3 কেটকা লাভ হৈছে 1 টকা লাভ হৈছে ন সাইড বিকিছে নে 1 টকা লাভ হৈছে ওপৰত ইনটু 100% আৰু এটো কিমান হয় কওকচোন এটো 100 1/3 মানে 33.33% ঠিক আছে কেনেকৈ এইটো আনসাৰ অপচন নম্বৰ এ কি হ'ব 100 ৰ লগত যদি 1 পূৰণ কৰিব কিমান হ'ব 100 হ'ব পাৰ্চেন্টেজটো আছিলে 3 100 যদি আমি 3 হৰণ কৰি কিমান হ'ব তেতিয়াহলে 33.33% হ'ব প্ৰফিট ঠিক আছে ক্লিয়াৰ হ'ল ওকে নেক্সট কোৱেশ্চন আমাক নেক্সট কোৱেশ্চন কি কৈছে আমাক কৈছে যে এ ম্যাঙ্গো কেপড ইন এ বাস্কেট ডাবলস এভৰি 1 মিনিট আমাক কৈছে এটা বাস্কেটত ম্যাঙ্গো আছিলে ঠিক আছে আৰু হে ম্যাঙ্গোটো কি বুলি কৈছে প্ৰত্যেক 1 মিনিটৰ মূৰে কি ডাবল হৈ যায় বুলি কৈছে এতিয়া কৈছে যদি আমাৰ হে বাস্কেটটো কমপ্লিটলি ফিল সম্পূৰ্ণ ভৰ্তি হবৰ কাৰণে মানে ইয়াত পুৰা সম্পূৰ্ণ হৈ গ'ল ঠিক আছে এই সম্পূৰ্ণ হবৰ কাৰণে যদি আমাক 30 মিনিট সময় লাগে তেন্তে তাৰ আধা হবৰ কাৰণে কিমান সময় লাগিব সুধিছে আধা ফিল হবৰ কাৰণে ডাবল হৈ গৈ থাকে তাৰমানে আপুনি নিজে ভাবকচোন দুটা আসলে বোলে নেক্সট 1 মিনিটৰ পিছত কি যাব 4টা হৈ যাব 4 পিছত কিমান হৈ যাব 8টা হৈ যাব 8 পিছত কিমান হ'ব 10টা মানে কিমান 16টা হৈ যাব ডাবল হৈ যাব না 32টা হৈ যাব আপুনি মোক এটা কথা কওক এনেকৈ প্ৰত্যেক মিনিটৰ মূৰে কি হৈছে ডাবল হৈ গৈ আছে ঠিক আছে এইটো এটা জ্যামিতিক প্ৰগ্ৰেছনৰ এটা কোৱেশ্চন হয় এতিয়া আমাক নিজে ভাবকচোন বস্তু এটা হে 1 মিনিটৰ পিছত এটো হ'ল 2 মিনিট 3 মিনিট হৈ গৈছে নে তেনেকৈ 30 মিনিটৰ পিছত কি হৈ গ'ল কিবা এটা 30 মিনিটৰ পিছত কি হৈ গ'ল 30 মিনিটৰ পাছত আমাৰ এটো ফিল হৈ গ'ল ইমানটা আনলে কেটা ধৰিলে মোৰ দৰকাৰ নাই উলিয়াব বিচৰা নাই এটো অকমান লজিক্যালি কোৱেশ্চন সলভ কৰিম ঠিক আছে আমি ইমানটা ম্যাঙ্গোয়ে কি হৈ গ'ল এই বক্সটো ফুল হৈ গ'ল আমাক কোৱেশ্চনটো দিছে যে ইয়াৰ যদি আধা হ'লে হয় ইয়াৰ যদি আধা যদি ফিল কৰিবলৈ হয় কিমান সময় লাগিব আপুনি নিজে ভাবকচোন এইটুক যদি মই আধা কৰো আধা কৰা মানে কি চাবতে কিবা এটা বস্তু এই 2 যে ডাবল 4 হৈ গ'ল 4 যে ডাবল 8 হৈ গ'ল মোক কওকচোন 8ক আধা কৰিব মানে কেই মিনিট সময় লাগিছে কওকচোন 1 মিনিট সময় হয় না কওকচোন এই 4ক আধা কৰিবলৈ কিমান মিনিট পিছলৈ আহিব লাগে কওকচোন 1 মিনিট পিছলৈ হয় না মই যদি কওঁ এই 16ৰ 2 গুণ 32 হয় হে 32ৰ পৰা যদি মই আধা কৰো কেই মিনিট সময় লাগে কওকচোন 1 মিনিট সময় লাগে তাৰমানে কি বুজি পালে এটো সংখ্যাৰ পৰা ইমানটা সংখ্যা হলে আমাৰ ফুল হৈ যায় ইয়াৰ আধা কৰিবলৈ হলে কি হ'ব লাগে কওকচোন কেই মিনিট সময় লাগিব 1 মিনিট কমি যাব 1 মিনিট মানে কি আনো কওকচোন 29 মিনিটতে হৈ যাব আমাৰ হেই বক্সটো ফুল হৈ যাব ঠিক আছে বুজি পালে কোৱেশ্চন অকন লজিক্যালি সলভ আছে এনে জিপি হয় জিপিটো মই বুজাই দিম তাৰ পিছত এই কোৱেশ্চনটো আমাৰ সলভ কৰিবলৈ দিছে হয় নহয় একেবাৰে ইজি হয় এটা ফৰ্মুলা পৰি আছে আমাৰ এটা ফৰ্মুলা আছে কি ফৰ্মুলা a + b হোল ইনটু a - b যদি আমাৰ এনেকা ফৰ্মত থাকে a + b হোল ইনটু a - b থাকিলে কি আমি লিখিব পাৰো a স্কয়াৰ মাইনাস b স্কয়াৰ ফৰ্মত লিখিব পাৰো ঠিক আছে আমি যদি a টুক যদি a বুলি ভাবো a টুক যদি মই b বুলি ভাবো মাজত কি আছে কওকচোন প্লাস আছে নে এটো কি বুলি ভাবিছো মই a বুলি ভাবিছো এটো কি বুলি ভাবিছো কওকচোন b বুলি ভাবিছো নে মাজত কি আছে মাইনাস আছে নে ব্ৰেকেট আছে নে তাৰ মাজত ব্ৰেকেট আছিলে এনেকা হৈ গ'ল নে কওকচোন a + b হোল ইনটু a - b হৈ গ'ল নে আমি কেনেকৈ লিখিব পাৰো এনেকৈ লিখিব পাৰো নে নোৱাৰো লিখিব পাৰো তানে কি হৈছে গম পাইছে নে
এই গোটেই যে ব্ৰেকেটৰ ভিতৰত যে আছে এই ডখৰ মান মই কি লিখিব পাৰো তেতিয়া হলে a square minus b square, that means কি 3√2 whole square a square minus b square ইয়াৰ মানটো লগতে কি আছে, এটা ব্ৰেকেটটো আছিলে নহয়, এটা ব্ৰেকেটটো আছিলে অফ আছিলে, অফ 13 আছিলে প্লাস 15 আছিলে। এতিয়া যদি মই এটো কৰো কি হ'ব, স্কয়াৰটো 3 তে হ'ব, 3 এ যদি স্কয়াৰ বাই কিমান কওকচোন 9 হ'ব নে, 3 3 9 হৈ যাব, আৰু মনত ৰাখিব এই ৰুটটো স্কয়াৰ হ'ব নহব, স্কয়াৰতে কি যাব কেনসেল কৰি যাব না, কিমান যাব কওকচোন 2 হৈ গ'ল নে, 2 স্কয়াৰ মানে কিমান হৈ গ'ল 4 হৈ গ'ল নে, অফ মানে কি পূৰণ হয় নহয়, অফটো মই পিছত লিখিম, মানে কি পূৰণটা আকৌ পিছত লিখিম, ঠিক আছে, অলপ বুজাব লাগে বস্তুটা আছে, অফ 13 প্লাস 15। এতিয়া যদি মই এটো কিমান 18 হৈ যাব, 18 মাইনাস 4 কিমান 14 হৈ যাব না যাব, অফ মানে কি হৈ যাব, অফ মানে মাল্টিপ্লাই হৈ যাব নে 13 হৈ যাব না যাব, হৈ যাব প্লাস 15, ঠিক আছে। এটো যদি কৰো কিমান হ'ব কোৱাচোন 169 প্লাস 13 182 হৈ যাব, তাৰ মানে মই যদি এই ডখৰ যদি মই মাল্টিপ্লাই কৰিব গান লব তেতিয়ালে 182 লাই গল, প্লাস কি কৰিব লাগিব কওকচোন 15 কৰিব লাগিব না লাগিব, তাৰ মানে কেনে হ'ব 197 হৈ যাব, ইয়াৰ আনসাৰ অপচন নাম্বাৰ বি হৈ যাব কারেক্ট অপচন, ঠিক আছে, হৈ যাব অপচন নাম্বাৰ বি টো কি হ'ব কারেক্ট অপচন। In a school 60% of students pass in examination, মানে আমাৰ সদায় এখন স্কুলত কিমান থাকিব, সদায় 100% আমি স্টুডেন্টস লৈ ল'ব লাগিব, সদায় আমাৰ ওভাৰঅল আমি সদায় কিমান ল 100% হয় নহয়, তাৰে কিছুমান ল'ৰা ছোৱালী কি কৰিছে পাস কৰিছে আৰু কিছুমানে ফেল কৰিছে, আমাক কোৱেশ্চনে কৈছে যে 60% কি কৰিছে 60% পাস কৰিছে, 60% যদি পাস কৰিছে বাকি 40% কি হ'ব লাগিব কওকচোন, বাকি 40% ফেল কৰিব লাগিব, এটো গম পাইছে, কাৰণ দুটা মিলি কিমান হ'ব লাগিব, ফেল কৰা পাস কৰা মিলি পেনি কি হ'ব টোটাল হ'ব স্টুডেন্টস, ঠিক আছে। আমাক কোৱেশ্চনটো কি বুলি কৈছে, ইফ দা নাম্বাৰস অফ ফেইল স্টুডেন্টস, আমাক ফেইল কৰা ল'ৰা ছোৱালী বুজাইছে কিমান, ফেইল কৰা বুজাইছে 240 বুজাইছে, ঠিক আছে, আমাক কৈছে যে 40% যে ৰিপ্ৰেজেন্ট কৰিছে 240, আমাক যে টোটাল নাম্বাৰস অফ স্টুডেন্টস হেভ পাস, কিমান ল'ৰা ছোৱালী পাস কৰিলে সুধিছে, তাৰ মানে আপুনি গম পালে যে 40% যে ৰিপ্ৰেজেন্ট কৰিছে 240, 1% যে বুজাব 240/40, 40% যদি 240 হবলে হয় 1% এটো বুজাব, 0 0 কেনসেল গুছি গল কিমান টাইমস 6 টাইম, 1% যদি 6 হবলে হয় আমাক লাগে কি, আমাক কিমান ল'ৰা ছোৱালীয়ে পাস কৰিছিলে, আমাক হতে ল'ৰা ছোৱালী কিমান আছিলে পাস কৰাহে আছিলে, টোটাল আছিলে 100, পাস কৰা কিমান আছে কওকচোন 60, আমাৰ 60 টো দিবলৈ কৈছে 100 টো লিখি দিব, ঠিক আছে, 1% যদি 6 হবলে হয় আমাৰ 60% কিমান হ'ব তেতিয়া হলে 6 into 60 360, 360 ল'ৰা ছোৱালী কি হৈছিলে পাস হৈছিলে, বাকি কিমান হ'ব তেতিয়া হলে বাকি 240 ল'ৰা ছোৱালী কি হৈছিলে ফেল হৈছিলে, এটো যদি 240 হয় এটো যদি 360 হয় প্লাস কৰিলে কিমান হ'ব 600 ল'ৰা ছোৱালী আছিলে, ঠিক আছে, বুজি পালে। নেক্সট কোৱেশ্চন, there is a carpet, আমাক কৈছে এখন কাৰ্পেটৰ লেংথ দি থোৱা আছে এটো, how many small pieces of carpet each of length 4.5 meter can be cut out of it, so কিবা এটা দীঘল কাৰ্পেট এখন আছিলে, কিমান দীঘল আছিলে 20 and 5/2 মিটাৰ দীঘল এখন কি আছিলে কাৰ্পেট আছিলে, এই কাৰ্পেট খনক আমাৰ কি কৰিব লাগে বুলি কৈছে স্মল পিস কৰিব লাগে, সৰু সৰু পিস কৰিব লাগে, সৰু সৰু পিস কৰা মানে কি কোৱা কোৱাচোন, এই দীঘল কাৰ্পেটখন কি কৰিছো ভাগ কৰিছো নে, ভাগ কৰা মানে কি ডিভাইড কৰা, এতিয়া যদি মই সেই সৰু সৰু স্মল পিসটো কিমান দীঘল কৰো বুলি কৈছে যে আমাৰ 4.5 মিটাৰ, মানে 4.5 মিটাৰ দীঘল যদি মই এনেকৈ পিস কৰো, এটো 4.5 মিটাৰ, এটো 4.5 মিটাৰ, এনেকৈ 4.5 মিটাৰ এনেকৈ কি হ'ব সৰু সৰু কৰিছো, এতিয়া হৈছে যে কিমানটা পিস হ'ব আমি ডিভাইড কৰিছলে হৈ গ'ল, হয় নহয়, তুমি নিজে ভাবাচোন, মই যদি আপোনাক কৈ দিও একেবাৰে ইজিকে, এডাল আছিলে 8 মিটাৰ দীঘল ৰছী এডাল, তাক যদি আপুনি 2 মিটাৰকে যদি কাটিছে কিমান টুকুৰা হ'ব, 4 টুকুৰা হ'ব নহব, কেনে কৰিব 8 ক 2 এ যদি ডিভাইড কৰি কানো 4টা পিস হৈ যাব, কেলে কাৰণ এটো 2 মিটাৰ, এটো 2 মিটাৰ 2 মিটাৰ 2 মিটাৰ, 2 + 2 4, 4 + 2 6, 6 + 2 কেনে হ'ব 8 হৈ যাব নে, মানে হেতু হ'ব আমাৰ আনসাৰ 4 হৈ যাব, 4টা পিস হ'ব, ইয়াত হেতু দিছে কিমান দীঘল আছিলে 2 and
5/2 মিটাৰটো কিহে ডিভাইড কৰি দিম 4.5 এ হাফ মিটাৰ 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 কেনসেল গুচি গ'ল এটো আসলে মিক্স ফ্ৰেকশন কৰি দিম ইম্প্ৰপাৰ 2 টো আসলে এটো ইনটু কৰি দিম 40 + 5 45 2 আসলে 8 + 1 9 4 2 * 8 + 1 9 মিক্স ফ্ৰেকশনৰ পৰা কি কৰিলো ইম্প্ৰপাৰ কৰিলো দুটা ফ্ৰেকশন ডিভাইড হৈ আছে আমি ডিভাইড কৰিব নোৱাৰিম না কি কৰিম ডিভাইড টু মাল্টিপ্লাই কৰিম কি হ'ব ৰেচিপ্ৰকেল হৈ যাব নে 2/9 হৈ গ'ল 2 টু কেনসেল গুচি গ'ল 1 টাইমছ 9 এ গুচি গ'ল 5 টাইমছ 5 1 কেনে হ'ব তেতিয়াহলে 5 1 5 হৈ যাব অপচন কোনটো হ'ব তেতিয়াহলে অপচন নাম্বাৰ ডি টু হৈ যাব কাৰেক্ট অপচন ঠিক আছে বুজি পালো নেক্সট কোৱেশ্চন if the ratio between the two numbers আমাক দুটা সংখ্যাৰ ৰেশিও দিয়া আছে 3:5 and their LCM আমাক LCM দিয়া আছে কিমান LCM দিয়া আছে 120 আমাক কৈছে তেতিয়াহলে সংখ্যা কিটা কিমান হ'ব মই এনা কোৱেশ্চনবোৰ কৰিবলৈ শিকাইছিলো ডাইৰেক্ট মই 3 আৰু 4 ভাবি লৈছিলো 3 আৰু যদি মই 4 বুলি ভাবি লও 3 আৰু 5 দিয়া আছে ন 3 আৰু 5 3 and 5 or যদি মই LCM উলিয়াও কিমান হ'ব 15 হ'ব নহব খালি এই সংখ্যা 3 হয় নেকি নহয় কেলে নহয় 3x এ হয় ই কিমান হয় 5x এ হয় খালি মই 3 আৰু 5 বুলি ভাবি লৈছো 3 আৰু 5 যদি হোৱা হলে 15 হ'ল দেন আপুনি LCM 15 বুলি কৈছে আপুনি LCM 15 বুলি কৈছে কিন্তু কোৱেশ্চনটো কিমান কৈছে কওকচোন কোৱেশ্চনটো 120 বুলি কৈছে তাৰ মানে কি বুজি পালে আপুনি যাক 15 বুলি কৈছে সৰি মাৰ্কাৰতে প্ৰবলেম দি দিছে ন কিবা টাচ হৈ আছে নেকি কিবা টাচ হৈ আছে নেকি যাক আপুনি 15 বুলি কৈছে কোৱেশ্চনটোৱে 120 বুলি কৈছে ঠিক আছে ওকে আমাক উলিয়াবলৈ কৈছে কি কওকচোন আমাক কৈছে যে find the numbers নাম্বাৰ কিটা উলিয়াবলৈ কৈছে নাম্বাৰ কিটা find the numbers are ৰেশিও দিয়া আছে নে সৰি এটা ৰেশিও বনালে কমা হ'ব লাগে কমা ৰেশিও নাই কোনে আজি টাইপিং মিস্টেক হৈছে দেই 15টা পাৰ্টছে যদি 120 বুজায় এটা পাৰ্টে কেন হ'ব 120ক আমি 15 কি কৰিলে হৰণ কৰিব লাগিব না লাগিব তানে কেন হ'ব 8 হ'ব এটা পাৰ্টে যদি 8 হ'বলে হয় আমাক কি লাগে এই সংখ্যাটা ললে হৈছে নাই কোৱা প্ৰথমটো সংখ্যা কি লৈছে 3 ধৰিছিলে নে এটা সংখ্যা যদি 8 হ'বলে হয় একে যদি 8 বুজাবলে হয় 3 এ কেন যাব 3 এ কেন যাব 3 এ 24 বুজাব 8 3 গুণ 24 এটা যদি 5টা অংক আছে এটা অংক যদি 8 বুজাবলে হয় 5টা অংক কেন হ'ব তেতিয়ালে 8 5 গুণ 40 হ'ব 24 আৰু 40 ক'ত আছে অপচন নাম্বাৰ বি আছে হেতু হ'ব কাৰেক্ট অপচন ঠিক আছে সো এই প্ৰেক্টিসটো মই আপোনাক মক টেষ্ট হিচাপে লৈ আহিছো ঠিক আছে বেছিকৈ এক্সপ্লেইন কৰি থকা নাই আপোনালোকে সব যে পৰীক্ষাত কি কি আহিছে আগতে জাস্ট হেতু বেলেগ মতো একো নাই আপুনি কিমান জানে আপুনি কিমান শিকিবলৈ আছে যদি আপোনাক কমপ্লিট হৈছে আমি কিমান আৰু বেছিকৈ শিকিম সিম্পল কথা কাৰণ আমি যাৰ যাৰ সিবিটি ক্লিয়াৰ হ'ব যেন লাগিছে সিবিটি 2 কাৰণে ভালকৈ পঢ়িব লাগিব না সিবিটি 1 টো কি হয় জাস্ট কোৱালিফায়াৰ হয় কোৱালিফাইং নেচাৰ হয় না এটো আমাক কৈছে when a smaller number divides a larger number যেতিয়া কোনোবা এটা সংখ্যাক ডাঙৰ সংখ্যা এটাক ডাঙৰ সংখ্যাটো মই b ধৰি লৈছো ঠিক আছে যেতিয়া মই এটা ডাঙৰ সংখ্যা b নামৰ এটা সংখ্যাক সৰু নামৰ সংখ্যা a নামৰ এটা সংখ্যা যদি হৰণ কৰি দিও দা কোৱেশ্চন কিমান হয় বুলি কৈছে 6 হয় বুলি কৈছে ঠিক আছে 6 ওলাই বুলি কৈছে ভাগফল 6 ওলাই বুলি কৈছে ৰিমাইন্ডাৰ কিমান ওলাই বুলি কৈছে ৰিমাইন্ডাৰ 5 ওলাই বুলি কৈছে এটা কৈছে যে তেতিয়া হলে find the smaller number 4 নাম্বাৰটো উলিয়াবলৈ কৈছে আমাক যে ডিফাৰেন্স বিটুইন দা নাম্বাৰস টু নাম্বাৰস সংখ্যা কিটাৰ মাজত যদি পাৰ্থক্যটো মানে কি পাৰ্থক্য মানে হতে ডাঙৰ সংখ্যাটো বা সৰু সংখ্যাটো ডাঙৰ সংখ্যাটো কি আছিল b সৰু সংখ্যাটো কি আছিল a পাৰ্থক্য মানে কি বিয়োগ কৰিব লাগিব দুইটা সংখ্যা পাৰ্থক্য কি হৈছে 1540 বুলি দিয়া আছিল ঠিক আছে পাৰ্থক্যটো দি থোৱা আছে এটা কৈছে যে সৰু সংখ্যাটো কিমান হ'ব উলিয়াবলৈ কৈছে ফাইন্ড দা স্মলাৰ নাম্বাৰ উলিয়াবলৈ কৈছে আমি জানিব লাগে যে এটা আমাৰ ফৰ্মুলা আছে কি ফৰ্মুলা আছে মনত আছে নে ভাজ্য মানে ডিভিডেন্ড ইকুয়াল টু কি হয় ভাজক ইনটু ভাগফল প্লাস ভাগশেষ
ঠিক আছে এইটো ফৰ্মুলা হয় আজি আমি জানো যে ইয়াত ভাজ্য মানে কি b হয় নহয় ভাজক মানে কি a হয় নহয় ডিভিজৰ ভাগফল মানে কি 6 দিয়া আছে নে কোৱেশ্যনত ৰিমাইন্ডাৰ কিমান 5 দিয়া আছিল নে ইয়াৰ পৰা আমি কি পাই গলো কওকচোন b ৰ ভ্যালু পাই গলো নে আমি b ভ্যালু গৈ পিনি ইয়াত বহাই দিমগে ইয়াত b কিমান বহাই দিম কওকচোন 6 into a ইয়াত বহাই দিম কি 6a plus 5 বহাই দিলো minus a টো আছিলে 1540 b জায়গাত বহাই দিলো এইটো ভ্যালুটো b জায়গাত b মানে এইটো আছিল নে b মানে এইটো আছিল যদি মই এইটো ক্যালকুলেশন কৰো 6a ৰ পৰা যদি a কৰি দিও কেন 5a হৈ যাব নে 5a হৈ যাব প্লাস 5 দিয়ে পড়লে কি মাইনাস হ'ব নহব ইয়াৰ পৰা যদি মই 5 টো যদি মাইনাস হয় কেন হ'ব 1535 হৈ যাব নে হৈ যাব a মান কিমান ল'ব কোৱাচোন তেহলে 1535 divided by 5 হৈ যাব নে তাহলে a মান কি ল'ব তেহলে 5 3 গুণ 15 307 হৈ যাব आंसर অপশন নাম্বার 37 ক'ত আছে অপশন নাম্বার D টো হৈ যাব কারেক্ট অপশন a টো কি হল b কি হল আমাক কৈছে কি সৰু সংখ্যাটো যে সৰুটো কি লৈছিলে কওকচোন a লৈছিলে না সৰুটো a লৈছিলে জাস্ট b ৰ জায়গাত মই a মানটো বহাইলো কেলে b সমান এটো হয় b ৰ বহাইলো 6টা a ৰ পৰা এটা হৈ 5টা a প্লাস 5 টি হলে -5 এটো পূৰণ আছে বলে হৰণ হৈ গল সিম্পল কথা next question there sin 23 degree trigonometry question ইয়াত আহে ঠিক আছে cos divided by cos 67 degree cos 71 degree sin 90 degree এইটা কমপ্লিমেন্টারি অ্যাঙ্গেল আপনি চকচোন a টু 23 ৰ লগত যদি আপুনি 67 যোগ কৰে 23 ৰ লগত যদি আপুনি 67 যোগ কৰে কিমান হ'ব গম পাইছেনে 90 ডিগ্ৰী হ'ব 71 ৰ লগত যদি আপুনি 19 যোগ কেন হ'ব তেতিয়া 90 হ'ব যেতিয়া দুটা অ্যাঙ্গেল যোগ কৰিলে 90 ডিগ্ৰী হয় ইটো ৰানটোৰ কমপ্লিমেন্টারি অ্যাঙ্গেল বুলি কোৱা হয় মানে পূৰক কোণ বুলি কোৱা হয় আৰু পূৰক কোণৰ কাৰণে কমপ্লিমেন্টারি অ্যাঙ্গেলৰ মানে ফৰ্মুলা আছিলে তাৰ মানে sin আৰু cos কমপ্লিমেন্টারি অ্যাঙ্গেলৰ ক্ষেত্ৰত সদায় সমান হয় a টোৰ মান আৰু এটো মান সমান হয় কাৰণ a 23 ৰ কাৰণে কমপ্লিমেন্টারি অ্যাঙ্গেল 67 হয় নহয় যোগ কৰিলে হ'ব নহব 23 ৰ লগত কি যোগ কৰিলে 90 হয় 67 23 ৰ কাৰণে কমপ্লিমেন্টারি অ্যাঙ্গেল এটো 67 ৰ লগত কি যোগ কৰিলে 90 হয় 23 কমপ্লিমেন্টারি অ্যাঙ্গেল ঠিক আছে কমপ্লিমেন্টারি অ্যাঙ্গেল sin আৰু cos ত সমান হয় ভ্যালু ঠিক আছে ইয়াৰ ভ্যালু কি হ'ব সমান দুটা যদি ভ্যালু মই ডিভাইড কৰি কিমান লাভ 1 লাভ সমান যদি মই দুটা ভ্যালু কমপ্লিমেন্টারি অ্যাঙ্গেল ডিভাইড কৰি কিমান লাভ 1 লাভ 1000 কিমান হ'ব তেতিয়াহলে তো হৈ যাব অপশন নাম্বার সি হৈ যাব ঠিক আছে The difference between the simple interest and compound interest on 5000 at 10% per annum for 3 years is আমাক কৈছে পানন খালি ঠিক আছে আমাক কৈছে যে সিম্পল ইন্টারেস্ট আৰু কম্পাউন্ড ইন্টারেস্টৰ যেটো ডিফারেন্স হয় 3 বছৰৰ কিমান টকাৰ ওপৰত 5000 টকাৰ ওপৰত 10% যদি মই ইন্টারেস্ট দিও তাহলে আমাৰ ইয়াৰ ডিফারেন্সটো পাৰ্থক্য কিমান হ'ব ঠিক আছে আমাৰ এটা ফৰ্মুলা আছে কম্পাউন্ড ইন্টারেস্ট আৰু সিম্পল ইন্টারেস্টৰ 3 বছৰৰ পাৰ্থক্যটো উলিয়াবৰ কাৰণে p r by 100 to the power 2 whole into r by 100 plus 3 3 বছৰৰ কাৰণে এটো ফৰ্মুলা হয় r মানে ৰেট অফ ইন্টারেস্ট p মানে প্ৰিন্সিপাল এটা বহাই দিম আমাৰ পাৰ্থক্যটো উলিয়াবলৈ কৈছে ইয়াত p কিমান বহাই দিম কোৱাচোন 5000 বহাই দিম r মানে কিমান পাম কোৱাচোন r মানে কিমান 10 বহাব লাগিব না 10% 10 by 100 হৈ যাব নে 10 by 100 স্কয়াৰ এটো কিমান তেলা 10 by 100 হৈ যাব plus 3 এই যদি মই ক্যালকুলেশন কৰো 5000 আছিলে 10 এৰে গুছি গলে 1 টাইমস 10 এৰে গুছি গলে 10 টাইমস 1 এৰে 1 স্কয়াৰ মানে 1 10 স্কয়াৰ মানে 100 এটো যদি মই প্লাস কৰো প্লাস কৰি অপশন কিমান যাব 10 এৰে 1 টাইমস 10 এ কিমান যাব 10 টাইমস যাব না যাব থাকিলে কিমান 1 by 10 plus 3 থাকিলে হয় নহয় যদি মই ক্যালকুলেশন কৰো ইয়াৰ 1 আছে নে 1 আৰু 10 ৰ এলসিয়াম 10 হৈ গল 10 এ 10ক 1 টাইম গুছি গল 1 এৰে 10ক 10 টাইম যায় 10 3 জাৰ 30 হৈ গল উপৰ 31 by 10 হৈ গল নে তানে কি পালে a টো ভ্যালু কি পাইছে 31 by 10 পাইছে ইয়াৰ তিনটা জিরো আমাৰ ক্যান্সেল গুছি গল নে থাকিলে কিমান ইয়াত থাকিলে 5 1 টো দৰকাৰ নাই
ইনটু 31 আছে গৈ কেন হ'ব 155 হৈ যাব আনসাৰ আৰু অপচন কোনটো আছে অপচন নাম্বাৰ A টো হৈ যাব কাৰেক্ট অপচন ঠিক আছে আমাৰ এইটো ফৰ্মুলা মই ৰাখিব লাগিব মই শিকাম বাৰু 2 বছৰৰ কাৰণে এবাৰ এডিআই দিছিল না 2 বছৰৰ কাৰণে এটা কোৱেশ্চন আহিছিল এডিআই শিকিব লাগিব উপায় নাই কইলো নেক্সট কোৱেশ্চন আমাক কি দিয়া আছে the perimeter of two similar triangles আমাক কৈছে যে triangle PQR জ্যামিতি কোৱেশ্চন ইয়াত আছে ঠিক আছে triangle XYZ similar বুলি কৈছে similar সিম্বলটো এনেকৈ দিয়া হয় সদৃশ আমাক কৈছে যে ইয়াৰ যেটো পেৰিমিটাৰ তাৰ মানে পেৰিমিটাৰ মানে বেলেগ নহয় এই তিনটা সাইডৰ প্লাস তো মানে পেৰিমিটাৰ কি বাউন্ডাৰী তো মানে ঠিক আছে 48 সেন্টিমিটাৰ বুলি কৈছে আৰু ইয়াৰ কিমান বুলি কৈছে 24 সেন্টিমিটাৰ বুলি কৈছে এটা কোৱেশ্চনটো কৈছে যে xy যদি ধৰিছো মই ট্ৰায়াঙ্গল আঁকি দিছো দেই ট্ৰায়াঙ্গল আঁকি লৈছো মানে এটা দিছে নাম p এটা q এটো r এটো x এটো y এটো z এই তিনটা বাহু যদি মই যোগ কৰো 48 সেন্টিমিটাৰ হয় আৰু যদি মই xy z তিনটা বাহু যদি মই যোগ কৰো 24 সেন্টিমিটাৰ হয় ঠিক আছে এতিয়া কোৱেশ্চনটো কৈছে যে যদি x or xy যদি x ৰ পৰা y লৈ যদি 12 হবলে হয় 12 সেন্টিমিটাৰ যদি হবলে হয় আমাক তেলা এই p ৰ পৰা q লৈ কিমান হ'ব সুধিছে আমাৰ সিমিলাৰে কিছুমান কন্ডিশন আছে কিছুমান দুটা ত্ৰিভুজৰ যদি বাহুৰ অনুপাত যদি দুটা ত্ৰিভুজ যদি সিমিলাৰ হয় মানে সদৃশ হয় তেহেতৰ বাহুৰ যিটো অনুপাত থাকিব হেতু অনুপাত কি থাকিব তেহেতৰ পেৰিমিটাৰ থাকিব পৰিসীমা থাকিব ঠিক আছে বাহুৰ অনুপাতৰ মানে কি হ'ব সমানুপাতিক হ'ব বুলি এটা প্ৰপৰশন বুলি এটা কি আছিল থিওৰাম এটা আছিল মই বৰ বিশেষ কৈ থাকো কাৰণ ট্ৰায়াঙ্গলছ মই বেলেগকে পঢ়াই দিছো ঠিক আছে এতিয়া যেহেতু মই যদি ভালদৰে মন কৰো ইয়াৰ যদি চাও ৰেশিও উলিয়াও 24 এ গুছি গল ইয়াত 1 টাইমস 24 গুছি 2 টাইমস ঠিক আছে আপুনি যেতিয়া কৈছে এই x ৰ পৰা y 12 বুলি কৈছে আপোনাক সুধিছে p ৰ পৰা q লৈ কিমান আপুনি যাবকচোন এই x ৰ পৰা y টো কোনটো ত্ৰিভুজ হয় এই ত্ৰিভুজ হয় নহয় এই ত্ৰিভুজ হদাই মাৰিব এই ত্ৰিভুজ যদি এটা অংশ হবলে হয় এই ত্ৰিভুজ দুটা অংশ হবই লাগিব এহেত হদাই এনেকৈ থাকিব লাগিব ৰেশিওটো হদাই এনেকৈ থাকিব প্ৰপৰশন হ'ব ঠিক আছে তাৰ মানে এই একে যদি 12 বুজাবলে হয় একৰ লগত কিমান পূৰণ কৰিবিনি 12 হৈছে 1 12 গুণ 12 নহয় জানো হয় হে 2 লগত কিমান কৰিব লাগিব কওকচোন 2 12 24 মানে কি হ'ব অপচন হৈ যাব অপচন নাম্বাৰ এ বুজি নাপালে হয় নহয় তানে মন ৰাখক এ আমাক কৈছে যে x মানে এইটো ত্ৰিভুজ হয় মই দেখিলো যে এইটো ত্ৰিভুজৰ মানে কি হয় এইটো ত্ৰিভুজৰ পৰিসীমাৰ যেটো ৰেশিওটো 2:1 হয় বাহুগিটাও হেতু অনুপাত থাকিব লাগিব একে যদি আমাক 12 বুজাবলৈ হয় 2 এ 24 বুজাব সিম্পল কথা এটা যদি চকলেটৰ দাম যদি 12 টকা বলে হয় দুটা দাম কিমান হ'ব দুটা দাম 24 টকা হ'ব বাকি ইয়াৰ কনসেপ্ট হে আছে ঠিক আছে মই কোৱেশ্চন সলভ কৰিব মানে কি এপ্ৰচ লাগে কৈ দিছো the capacity of a cylindrical tank এটা cylindrical tank আছিল সিলিন্ডাৰ সাবি চিনেমা সুঙা এটা ট্যাঙ্ক আছিল এই ট্যাঙ্কটোৰ যেটো ক্যাপাসিটি মানে ইয়াৰ ভলিউম আয়তনৰ কথা কৈছে ঠিক আছে 2376 ঘনত্ব কিমান মিটাৰ কিউব হয় ন এটো দিয়া আছে কিমান মানে ইয়াত ক্যাপাসিটি ট্যাঙ্কটো পানী ধৰিব ধৰিছে এটা কৈছে ইয়াৰ ৰেডিয়াসটো দিয়া আছে ট্যাঙ্কটো 21 আমাৰ হদা তল সাৰফেসটো কি হয় সাৰ্কুলাৰ হ'ব না ইয়াৰ মানে ৰেডিয়াসটো কিমান দিয়া আছে 21 সেন্টিমিটাৰ দি থোৱা আছে ডেপথটো দিছে তাৰ মানে কি ডেপথ মানে কি এই সিলিন্ডাৰটোৰ হাইটটো কথাই কৈছে ডেপথ মানে কি হাইটটো কথাই কৈছে ঠিক আছে হদা মই ৰাখিব এটা সিলিন্ডাৰৰ ভলিউম উলিয়াবৰ বা ক্যাপাসিটি উলিয়াবৰ কাৰণে ফৰ্মুলা কি আছে গম পাইছে নে পাই r স্কয়াৰ ইনটু h মই 3D ফৰ্মুলা কেনেকৈ পাই r স্কয়াৰ ইনটু h হল সকলো বস্তু বুজাই থোৱা আছে ঠিক আছে এটো কিমান দিয়া আছে এটো বুজাইছে ক্যাপাসিটি আৰু সেই 2376 বুজাইছে আজি আমাৰ ক্যাপাসিটি যেটা সমান হ'ব তেতিয়া হলে কাৰণ একটা সিলিন্ডাৰে হয় ক্যাপাসিটি এটা মই কি গম কৈছে নে ইয়াৰ কি বহাই দিম 22/7 বহাই দিম r মানে কিমান পাম কোৱাচোন r মানে 21 নাছিলে জানো 21 টো কেইবাৰ বহাব লাগিব দুবাৰ স্কয়াৰ আছে কাৰণ আৰু লগত কি আছিল h আছিল নে h আছিল 2376 হাতে গুছি গল কেইবাৰ ইয়াক তিনিবাৰ গুছি গল ঠিক আছে তাৰ পৰা 11 গুছি গল ইয়াক দুবাৰ 11 গুছি গল 11 গুণে 11 দুগুণ সৰি
11 দুগুণ 22 11 গুণে 11 11 6 গুণ 66 ঠিক আছে আকৌ যদি মই কৰি দিও দুইটা গুছি গল ইয়াত কেবাৰ 108 টাইমছ 3 এ কিমান বাৰ গুছি গল 3 3 জাৰ 9 3 6 জাৰ 18 থাকিলে কি h তেতিয়া হলে 8 21 থাকি গল নে এফালে আহি যাব নে 36 বাই 21 হৈ যাব 3 এ গুছি গলে কেবাৰ 7 বাৰ 3 এ গুছি গল কেবাৰ 12 বাৰ হয় নহয় যদি মই 12 ক যদি মই 7 এ ডিভাইড কৰি দিও 12 ক যদি মই 7 ডিভাইড কৰি হেতু হৈ যাব আমাৰ আনসাৰ 7 1 জাৰ 7 7 7 জাৰ 49 7 4 jar 20 এনেকুৱা আছে নি আনসাৰ কেটা ভুল কৈছে নেকি 7 1.71 আছে ন 1 এ লব সাগে 7 এ ডিভাইড যদি কৰো 7 7 এ 5 থাকিলে 49 3 approximately ইমানে লব সাগে ঠিক আছে ডিভাইড তো কৰি সক নহলে ইয়াৰ উছৱা বাজা নাম্বাৰ নাই আৰু কবা যদি ক্যালকুলেশন ভুল আছে চাবো ঠিক আছে ইয়া বাকিটো সবে গম পাইছে 1.71 আনসাৰ এটাইটো আছে আৰু বেলেগ নাই এটো হ'ব আনসাৰ কম্পিটিশনত এটো এপ্ৰোচ কোনে ভাবে যে ডিভাইড কৰিব নাজানে এনে কৈছে নহয় ৰি এনেকুৱাই হয় এপ্ৰোচ এটোই হ'ব লাগে ইমান উছৱা বাজা নাম্বাৰ নাছিলে 1 পইণ্টত এখন ট্ৰেইনে আমাক কৈছে তাৰ স্পিড দি থোৱা আছে ক্ৰস কৈছে এখন বি ট্ৰেইনক ইমান স্পিডে কৈছে অপোজিট ডাইৰেকশন এখন ট্ৰেইন দুইখন ট্ৰেইনে কি কৰিছে এখন আহিছে 80 কিলোমিটাৰ স্পিডত আহিছে 80 কিলোমিটাৰ পাৰ আৱাৰ এখন আহিছে 70 কিলোমিটাৰ পাৰ আৱাৰ এটা কৈছে দুটা অপোজিট ডাইৰেকশন এখন যদি এফালে আহিছে এখন এফালে আহিছে ক্ৰস কৰিছে বুলি কৈছে both trains finish crossing each other 30 সেকেন্ড 30 সেকেন্ডৰ পিছত কি হৈছে দুইটা ক্ৰস কৰি সম্পূৰ্ণ হৈ গৈছে এটা কৈছে the length of the train A খনৰ দৈৰ্ঘ্য কিমান বুলি কৈছে এখন 300 মিটাৰ দীঘল বুলি কৈছে 300 মিটাৰ দিয়া আছে না মিটাৰ দিয়া আছে 300 মিটাৰ দীঘল বুলি কৈছে এটা কৈছে যে তেতিয়ালে A খনৰ দৈৰ্ঘ্য কিমান A খনৰ দৈৰ্ঘ্যটো কিমান স্পিড দি থোৱা আছে সদায় মন ৰাখিব দুখন ট্ৰেইনে ক্ৰস কৰোতে সদায় নিজৰ দুইটাৰ দৈৰ্ঘ্য ক্ৰস কৰিব বুজাই থোৱা আছে ঠিক আছে এখন ট্ৰেইনে এখনে যেটা ক্ৰস কৰিব ন সদায় মন ৰাখক দুটা বডিয়ে যদি ক্ৰস কৰে তাৰ নিজৰ দৈৰ্ঘ্যটাৰ যোগফলটোকে দৈৰ্ঘ্য মানে কি কৰে ক্ৰস কৰে আমি ডিসটেন্স যদি উলিয়াও ডিসটেন্স কেনেকৈ কওকচোন ডিসটেন্স দূৰত্ব কেনেকৈ উলিয়ায় স্পিড ইনটু টাইম হয় নহয় হয় ইয়াৰ ডিসটেন্স কিমান কওকচোন ইয়াৰ দৈৰ্ঘ্য প্লাস ইয়াৰ দৈৰ্ঘ্য গম পাও কিমান কওকচোন 300 ইয়াৰ গম পাও নেকি নেপাও মই বি বুলি ভাবিছো কাৰণ ট্ৰেইনখন বি নাম ঠিক আছে স্পিড কওকচোন দুইটাই যেহেতু অপোজিট ডাইৰেকশনত আহিছে যোগ হৈ যায় স্পিডটো ৰিলেটিভ আমি কোৱা যায় ৰিলেটিভ স্পিড হয় নহয় যোগ কৰিলে কিমান হ'ব 80 যোগ 70 150 হ'ব নহব হ'ব এটো খালি কিহত আছে কিলোমিটাৰ পাৰ আৱাৰ আছে ঠিক আছে আৰু টাইম কিমান লাগিব বুলি কৈছে 30 সেকেন্ড এটো সেকেন্ডত আছে এটো আছে মিটাৰত 300 মিটাৰ এটো আছে সেকেন্ডত এটো আছে কিলোমিটাৰ পাৰ আৱাৰ আমাৰ অপচন কি আছে চাওকচোন মিটাৰত আছে তাৰমানে সবকে মিটাৰলৈ লৈ যাম ইটো মিটাৰত আছে ইয়াক মই মিটাৰতে ধৰিছো ভাবি লৈছো ঠিক আছে না 300 মিটাৰ থাকিলে এটো 300 মিটাৰ প্লাস বি টো আছে কিলোমিটাৰ পাৰ আৱাৰ টো কিবা এটা বস্তু যদি কিলোমিটাৰ পাৰ আৱাৰ তাক যদি মই মিটাৰ নে কি কৰিব লাগে 5 বা 18 নে কি কৰিব লাগে মানে পূৰণ কৰি দিলে হ'ব ঠিক আছে 5 বা 18 যদি পূৰণ কৰি দিও হি মিটাৰ পাৰ সেকেন্ড গুছি যায় ঠিক আছে আৰু এটো 30 আছিল নে আছিল 3 এ গুছি গল 6 বাৰ 3 এ গুছি গল 50 বাৰ 6 এ গুছি গল 5 বাৰ থাকিলে কি তেতিয়া হলে 300 প্লাস বি এইগিটা যদি মই পূৰণ কৰো 5 5 গুণ 25 25 5 গুণ 125 এটা 0 আছিলে 50 লগত 5 কৰিলে 250 আকৌ 5 লে কেনে হ'ব 1250 এই 300 টো আমাৰ বি উলিয়াব লাগে না লাগে বি টো যদি উলিয়াবলে হয় এটো প্লাস টেবললে মাইনাস হ'ব নহব তানে কি বুজি পালে 1250 হ'ব যদি মই 300 বিয়োগ কৰি দিও থাকিব কিমান তে হলে 950 ইয়াৰ আনসাৰ কি হ'ব তে হলে অপচন নাম্বাৰ বি টো হৈ যাব কারেক্ট অপচন ঠিক আছে যিসকলে ৰিলেটিভস গম নাপায় মই বনাই থোৱা আছে ভিডিও মন বেলেগকৈ পঢ়াম ঠিক আছে চিন্তা কৰিব নালাগে ইয়া জাস্ট মই দেখাইছো পেপাৰৰ কুৱেশ্চন কি আহিছে আমাক কৈছে যে দুটা সংখ্যা যদি আমি যোগ কৰো 25 হ'ব বুলি কৈছে আৰু সেই সংখ্যাকেইটা যদি মই ডিফাৰেন্স কৰো পাৰ্থক্য কৰো কিমান বুলি কৈছে 15 বুলি কৈছে এটা কৈছে যে সেই সংখ্যাকেইটা ৰেশিও অফ দা নাম্বাৰছ নাম্বাৰ কেইটাৰ ৰেশিও উলিয়াবলৈ কৈছে
হল আমাক নেক্সট কোৱেশ্চনটো কি কৈছে the sum of two numbers is 25 আমাক দুটা সংখ্যাৰ যোগফলটো দিয়া আছে 25 বুলি ঠিক আছে আৰু সেই সংখ্যাগিটাৰ ডিফাৰেন্সটো আৰু সেই সংখ্যাগিটাৰ পাৰ্থক্যটো দিয়া আছে 15 বুলি এটা কৈছে যে সেই সংখ্যাগিটাৰ ৰেশিও তাৰ মানে কি কৈছে আমাক a আৰু b ৰেশিও উলিয়াবলৈ কৈছে সংখ্যাগিটাৰ ৰেশিও সদায় মই ৰাখিব ইয়াত ডাঙৰ সংখ্যা কোনটো a টো কিলে ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো বিয়োগ কৰিলে যেটো পায় হেতুক আমাক ডিফাৰেন্স বুলি কয় ডিফাৰেন্স মানে গেপটো গেপ কেতিয়াও নিগেটিভ হ'ব নোৱাৰে ডাঙৰ সংখ্যাটো a সৰু সংখ্যাটো b ঠিক আছে ওকে এতিয়া মই যদি এই ডাঙৰ সংখ্যাটো যদি উলিয়াবলৈ হয় এই যোগফলটো আৰু এই বিয়োগফলটো যোগ কৰিম মানে 25 ৰ লগত 15 যোগ কৰিম আৰু তাক 2 ৰে হৰণ কৰি দিম এটো কি লাভ এই a নামৰ সংখ্যাটো লৈ যাব b নামৰ সংখ্যাটো কেনেকৈ ওলাব a সংখ্যা কিটা মই বিয়োগ কৰিম যোগফলটো আৰু বিয়োগফলটো বিয়োগ কৰিম তাৰ মানে কি 25 আৰু 15 টো বিয়োগ কৰি 2 ৰে হৰণ কৰি দিম শৰ্টকাটটো শিকাইছে ঠিক আছে ৰেশিও উলিয়াবলৈ কৈছে 2 2 কি হৈ গল কটাকটি গুচি গল নে যোগ কৰিলে হৈ যাব 40 ৰেশিও কৰিলে কেন হ'ব 10 10 ৰে গুচি গল এক এবাৰ 10 ৰে গুচি গল এক 4 বাৰ তাৰ মানে কি হ'ব ইয়াৰ আনসাৰ 4:1 অপচন নাম্বাৰ বি হৈ যাব কাৰেক্ট অপচন ঠিক আছে বুজি পালো নেক্সট কোৱেশ্চনটো কি দিয়া আছে নেক্সটটো কৈছে যে x + 1 / x = 9 দিয়া আছে আমাক সুধিছে যে x² + 1 / x² ভ্যালু কি হ'ব যেতিয়া আপোনাক x + 1 / x এনেকুৱা ফৰ্মত দিয়া থাকিব কিবা এটা মান দিয়া আছে সেই এক্সপ্ৰেছনটো যদি x² + 1 / x² মান উলিয়াবলৈ কয় শৰ্টকাটটো হৈছে যেটো সংখ্যা দিয়া আছিল সেই সংখ্যাটোক বৰ্গ মানে স্কয়াৰ কৰি তাৰ পৰা 2 কমাই দিব শৰ্টকাটটো মই শিকাইছো কেনেকৈ আহিছে মই দেখাম পিছত ঠিক আছে 9 ৰ স্কয়াৰ মানে 81 9 9 81 তাৰ পৰা যদি মই 2 বিকৰি কেনে হ'ব তেতিয়াহলে 79 হৈ যাব ইয়াৰ আনসাৰ অপচন নম্বৰ গুণ দিলে অপচন নম্বৰ সি টো হৈ যাব কাৰেক্ট অপচন ঠিক আছে বুজি পাইছে আজি মই আগতো কৈছো এখন আমি মক টেস্ট হিচাপে দেখাইছিলো ঠিক আছে বুজাবলৈ নাযাওঁ বৰ বিশেষকৈ এটা কৈছে ইয়াৰ এই কোৱেশ্চন মাৰ্কটোত কি নাম্বাৰ বহিব সুধিছে ঠিক আছে অপচন দি থোৱা আছে নাম্বাৰ কিটা দিয়া আছে 64 60 52 40 question mark 4 দিয়া আছে a টোৰ পৰা এটো 4 কমিলে a টোৰ পৰা এটো 8 কমিলে a টোৰ পৰা এটো 12 কমিলে a টোৰ পৰা এটো কিমান কমিব চক 4 8 12 4 8 12 কি হয় 4 ৰ গুণিতক 4 গুণে 4 4 দুগুণ 8 4 3 12 কি হ'ব নেক্সট কিমান হয় কওকচোন 16 কমিবনে 16 কৰ পৰা কমিব এই 40 ৰ পৰা 16 কমিব হয় নহয় 40 ৰ পৰা যদি মই 16 কমাই দিও কিমান লাভ তেতিয়াহলে আমাৰ 24 ওলাব আনসাৰ কোনটো বলে অপচন নাম্বাৰ বি টো হৈ যাব কাৰেক্ট অপচন ঠিক আছে ক্লিয়াৰ হৈছে বস্তুবোৰ প্যাটাৰ্নটো আমাৰ ফলো কৰাব লাগিব ঠিক আছে নেক্সট আহিছে তাত আকৌ এটা সিম্পলিফিকেশন দিয়া আছে এই কোৱেশ্চনটো সলভ কৰিবলৈ আমি জানিব লাগিব এটা ফৰ্মুলা a² - b² ফৰ্মুলা এনেকৈ যদি থাকে আমি কেনেকৈ লিখিব পাৰো a + b হোল ইনটু a - b সকলে গম পায় হয় নহয় এতিয়া আমি এই কোৱেশ্চনটো সলভ কৰিবৰ কাৰণে আমি 0.27 যে দিয়া আছে এই যেটো যে দিয়া আছে ইয়াৰ নাম আমি a বুলি দি লম আৰু ইয়াৰ নাম কি দিয়া আছে 0.13 তাৰ নাম কি দিলম মই b বুলি ভাবি লম ঠিক আছে লে গুটে এক্সপ্ৰেছনটো কেনেকুৱা হৈ যাব কওকচোন এইটো যদি আপুনি a নাম দিছে a² ইয়াৰ নাম যে b দিছে এটো b² হৈ যাব নে তলত কি হ'ব কোৱাচোন a + b নহব জানো a² - b² যদি ফৰ্মত থাকে আমি এনেকৈ লিখিব পাৰো নে নোৱাৰো পাৰো হয় নহয় কি লিখিম তেতিয়ালে a + b হোল ইনটু a - b খন লিখিম জানো তলত কি আছিল a + b নাই জানো a + b কি হৈ যাব কেনসেল গৈ কি থাকিব a - b টাৰ্মটো থাকি যাব আৰু a - b a যে কি ভাই দিম কোৱাচোন a কিমান লৈছিলা 0.27 লৈছিলো আৰু b কিমান লৈছিলো কোৱাচোন 0.13 লৈছিলো a টোৰ পৰা যদি মই এটো বিকল্প গণনা করতে হলে 0.14 হৈ যাব ইয়াৰ আনসাৰ অপচন নাম্বাৰ সি টো হৈ যাব কাৰেক্ট অপচন ঠিক আছে বুজি পালো নেক্সট আমাক দিয়া আছে tan θ প্লাস cot θ = 5 দিয়া আছে আমাক সুধিছে ইয়াৰ মানটো কিমান আপুনি যাৰ মান সুধিছে চকচোন ইয়াত কি আছে স্কয়াৰ আছে দেখিছেনে tan² θ
প্লাস cot স্কয়ার থিটা প্লাস 2 tan স্কয়ার 60 ডিগ্ৰী ইয়াৰ মানটো সুধিছে প্ৰথমতে মই ইয়াৰ মানটো উলিয়াবলৈ চাম যেহেতু ইয়াত স্কয়াৰ আছে কিন্তু ইয়াত আমাৰ যেটো দি থোৱা আছে তাত স্কয়াৰ আছে নেকি এটো আমাৰ ইয়াৰ মানটো 5 দি থোৱা আছে কিন্তু আমাৰ স্কয়াৰ নাই নহয় ঠিক আছে একাৰণে আমি স্কয়াৰ কৰিবৰ কাৰণে দুইফালে কি কৰি দিম স্কয়াৰ কৰি দিম দুইফালে স্কয়াৰ কৰি দিলো এটো a + b হোল স্কয়াৰ হৈ গল নে কেনেকৈ ভাঙি দিম a স্কয়াৰ প্লাস b স্কয়াৰ প্লাস 2ab মানে কি আহিব ককচোন 2 টো আহিলে ফৰ্মুলা মতে a মানে আহিব tan থিটা b মানে আহিব কি cot থিটা 2ab আৰু 5 স্কয়াৰ মানে কিমান হ'ব 25 হৈ যাব ইয়াৰ মানটো আমাক লাগে হয় ন ইয়াৰ মানটো নালাগে জানো ককচোন ইয়াৰ মানটোৱে লাগে এটুক মই ৰাখি দিম tan স্কয়াৰ থিটা প্লাস cot স্কয়াৰ থিটা হৈ গল নে tan থিটা আৰু cot থিটা ইটোৰ আনটো ৰেচিপ্ৰকেল তাৰ মানে মই ৰাখিব tan থিটা 2/3 হয় cot থিটা 3/2 হয় মানে tan যদি 2/3 হয় cot 3/2 হ'ব ঠিক আছে এটো ইয়াৰ ৰেচিপ্ৰকেল হয় তাৰ মানে এটো এটো কথাটো গুছি গল নে তেতিয়া হলে কোন উল্টা হলে কথাটো বিচাও হৰ লগত লব লবৰ লগত হৰ কথা হয় নে এই দুই থাকিলে নে দুইটো কি হ'ব প্লাস টো এফালে গলে কি হ'ব ককচোন মাইনাস হৈ যাব নে মানে কৰবা মাইনাস হ'ব তেতিয়া হলে এই 25 ৰ পৰাইটো মাইনাস হ'ব হয় নহয় এটো মাৰ খাই গল কি হ'ব এই দুইটো যে আছে প্লাস টো এফালে মাইনাস হ'ব নব 25 ৰ পৰা কি হ'ব 25 ৰ পৰাই দুইটো বিয়োগ হৈ যাব থাকি যাব কি ককচোন a tan স্কয়াৰ থিটা প্লাস cot স্কয়াৰ থিটা হল নাথাকিব জানো 23 হয় নহয় এটা ইয়াত বহাই দিম ইয়াৰ মান কি বহাম 23 বহাম প্লাস 2 to মই 2 a tan স্কয়াৰ 60 জেগাত tan 60 ভ্যালু সকলোৱে মই ৰাখিব লাগিব ঠিক আছে মই ত্ৰিকোণমিতি কমপ্লিট পঢ়াই থোৱা আছে কম্পিটিটিভ এক্সামৰ কাৰণে ঠিক আছে tan 60 মানে হৈছে √3 ইয়াৰ মান যদি মই √3 বহাই দিও হোল স্কয়াৰ হৈ যাব নে স্কয়াৰতে কেনসেল গুচি গল নে 23 এ 3 ওলালে হয় না ব্ৰেকেটৰ ভিতৰত 2 পূৰণ 3 হৈ গল নে 23 2 3 গুণ 6 হৈ গল তাৰ মানে কেনে গল 29 হৈ গল ইয়াৰ আনসাৰ অপচন নাম্বাৰ বি হৈ গল কারেক্ট অপচন ঠিক আছে নেক্সট কোৱেশ্চন আমাক কি দিয়া আছে a class of 48 student এটা ক্লাছত 48 টা ষ্টুডেন্ট আছে 48 টা ষ্টুডেন্ট আছে আৰু কৈছে যে on a specific day 3/8 8 ভাগৰ 3 ভাগ কি বুলি কৈছে of the students were present 8 ভাগৰ 3 ভাগ প্ৰেজেন্ট তাৰমানে কি গম পালে গুটে স্টুডেন্ট 48 টা স্টুডেন্টক যদি মই 8 টা ভাগ কৰো এটো এটা ভাগ দুটা ভাগ তিনটা ভাগ চাৰিটা ভাগ পাঁচটা ভাগ ছটা ভাগ সাতটা ভাগ আঠটা ভাগ হলে এ তাৰে তিনটা ভাগ প্ৰেজেন্ট বাকি পাঁচটা ভাগ কি হ'ব তেতিয়া হলে এবসেন্ট হ'ব ন হেতুৱে তাৰ মানে আমাক কৈছে যে the numbers of absence কিমান আছিলে হদিছে সেই দিনাখন মানে এবসেন্ট কৰ পৰা হ'ব টোটাল স্টুডেন্টৰ পৰা হ'ব এ কি হ'ব ইয়াৰ মানে 48 ৰ 8 ভাগৰ 3 ভাগ যদি আহিছে 8 ভাগৰ 5 ভাগ অহা নাই 48 to 48 ৰ মানে পূৰণ 5/8 8 গুচি গল 8 6 গুণ 48 6 5 গুণ 6 5 গুণ 30 হৈ যাব ইয়াৰ আনসাৰ অপচন নাম্বাৰ ডি হৈ যাব কারেক্ট অপচন ঠিক আছে এপ্ৰোচবোৰ গম পাইছে আপুনি অহাবোৰ উলিয়াই পিনে আকৌ টোটালৰ পৰা মাইনাস কৰিব কে নালাগে ডাইৰেক্ট উলিয়াম নেক্সট দিয়া আছে সিম্পলিফিকেশন কি দিয়া আছে 15 into 14 minus 30 plus 3 square plus 17 ইয়াৰ ভ্যালু কিমান এটোৰ পৰা যদি মই এটো বিয়োগ কৰো কিমান হ'ব মই যদি কৰো 14 স্কয়াৰ মানে 196 তাল যদি আৰু কৰিব কিয় 210 হৈ যাব হয় নহয় 210 হৈ যাব minus 30 আছিলে এই যে ব্র্যাকেটটো কৰো কিমান হ'ব 3 স্কয়াৰ মানে 9 plus যদি মই 7 ক 26 হ'ব নহব 26 হৈ যাব এটো পৰা যদি এটো বিক কেন হ'ব -4 হ'ব নহব 210 ৰ পৰা যদি মই মাইনাস হ'ব কেন হ'ব কোৱাচোন 206 হৈ যাব তাৰ মানে অপচন নম্বৰ কোনটো হ'ব তেলা অপচন নম্বৰ এ টো হৈ যাব কারেক্ট অপচন ঠিক আছে নেক্সট কি কৈছে the angle of elevation of a pole আমাৰ এটা খুঁটা আছিল from a point এটা পইণ্টৰ পৰা which is 20 meter away from the foot তাৰ মানে এটা পইণ্ট আছিল এই ফুট মানে এই খুঁটাটোৰ একেবাৰে তলৰ মূৰটোৰ পৰা এই পইণ্টটোৰ মাজত দুটা কেম বুলি কৈছে 20 মিটাৰ বুলি কৈ দিছে ঠিক আছে আৰু কৈছে the polar লগত যেটো elevation angle কৰিছে এই যেটো angle কৰিছে এটো কিমান ডিগ্ৰী কৰিছে বুলি কৈছে 45 ডিগ্ৰী কৰিছে বুলি কৈ দিছে এই যে কৈছে find the height of the pole তাৰ মানে এই খুঁটাটোৰ দৈৰ্ঘ্যটো উলিয়াবলৈ কৈছে আপোনাক angle দিয়া আছে এই হাইটটো উলিয়াবলৈ কৈছে
ঠিক আছে আমি জানিব লাগে যে এইডাল বুজাইছে পাৰপেন্ডিকুলাৰ ই পাৰপেন্ডিকুলাৰ হয় ই কি হয় ই বেস হয় ঠিক আছে আমি যেটা এংগল দিয়া আছে এইটো এংগলৰ যদি মই ৰেসপেক্টত উলিয়াও 45 ডিগ্ৰী এংগলটোৰ কাৰণে যদি উলিয়াও এই সন্মুখৰ বাহুটো সদায় কোৱা হয় পাৰপেন্ডিকুলাৰ লম্ব বুলি কোৱা হয় আৰু এইটো কি বুলি কোৱা হয় বেস বুলি ক'ব ঠিক আছে এতিয়া আমি জানো যে tan থিটা আমি জানো যে tan থিটাৰ ফৰ্মুলা কি আছে কওকচোন tan মানে টাৰ্ন প্ৰপাৰলি বেক মানে ওপৰত পাৰপেন্ডিকুলাৰ কি বেস হয় নহয় আজি মই যেনিবা এংগলটো 45 দিয়া আছে কাৰণে 45 পঢ়াই দিম কাৰণ এংগলটো 45 পাৰপেন্ডিকুলাৰ মানে কি এইটো আপোনাৰ উলিয়াব লাগে কিমান আপুনি গম নাপায় বেস কিমান দিয়া আছে কওকচোন বেস কিমান দিয়া আছে 20 দিয়া আছে আৰু আপুনি জানিব লাগে যে tan 45 ৰ ভ্যালু কিমান হয় 1 হয় আৰু p ওলাই যাব নে এইটো কি আছে হৰণ হৈ আছে মানে পূৰণ হ'ব নহব 1 ৰ লগত 20 পূৰণ হৈ যাব ঠিক আছে আৰু কেন 1 20 গুণ 20 হৈ যাব মানে p ভ্যালু তাৰমানে কি হ'ব 20 হৈ যাব অপচন নাম্বাৰ এ 20 মিটাৰ হৈ যাব ঠিক আছে বুজি পালো ওকে নেক্সট question কি দিছে the marks obtained by 7 students in a class in mathematics আমাক কৈছে যে 7টা লৰা ছোৱালীয়ে ম্যাথছত পোৱা নম্বৰ দি থোৱা আছে এটা কি মোড কিমান মোড মানে কি বহুলক কিমান বহুলক মানে চাব যে কোনটো সংখ্যা বেছিকৈ ওলাইছে বেছিকৈ কোনটো সংখ্যা ৰিপিট হৈছে যাৰ ফ্ৰিকুৱেন্সি বেছি আপুনি 43 টো কেইবাৰ ওলাইছে কওকচোন এবাৰেটো ওলাইছে 44 টো কেইবাৰ ওলাইছে কওকচোন এবাৰ ওলাইছে আৰু ওলাইছে নেকি 44 টো এবাৰে ওলাইছে 41 টো কেইবাৰ ওলাইছে 41 টো এবাৰে ওলাইছে কিন্তু এই 65 টো কেইবাৰ ওলাইছে কওকচোন দুবাৰ ওলাইছে না মানে কি 65 টো যাব বহুলক হেতুকে মোড হ'ব ঠিক আছে মিন মিডিয়ান মোড ভালদৰে এটা ভিডিওত পঢ়াই থোৱা আছে কম্পিটিটিভ এক্সামৰ কাৰণে হেতু ভিডিও সাফিসিয়েন্ট হয় আমাক কৈছে 15 মেল এমপ্লয়িজ 15 জন মেন এমপ্লয় আৰু 20 জন ফিমেল এমপ্লয় অফ এ কোম্পানী ক্যান কমপ্লিট এ পিস অফ ওয়ার্ক কমপ্লিট ওয়ার্ক তো ভুল হৈ আছে ঠিক আছে এ প্ৰজেক্ট ইন 26 ডেজ আমাক কৈছে যে 15 জন মতা মানুহ আৰু বা আৰু নহয় বা 20 গৰাকী মহিলাই এটা কাম কৰিব পাৰে 26 দিনত এটা কোৱেশ্চনটো কৈছে যে হাউ লং উইল 30 মেল 30 জন যদি মই পুৰুষ লওঁ আৰু ইয়াত আৰু দিয়া আছে এন দিয়া আছে ইয়াত অৰ দিয়া আছে ইয়াত এন দিয়া আছে আৰু 12 গৰাকী যদি মই ফিমেল লওঁ হে গুটে কামটো গুটে প্ৰজেক্টটো কৰিবলৈ কিমান সময় লাগিব সুধিছে সব আমি সদায় টাইম এন্ড ওয়ার্কত এফিশিয়েন্সি ওপৰত গুৰুত্ব দিব লাগে আমাৰ 15 জন মানুহে কিমান কাম কৰে দৰকাৰ নাই এজন মানুহে কিমান কাম কৰে মই ধৰি লৈছো যে এজন মানুহৰ এফিশিয়েন্সি এম বুলি ভাবিলো এফিশিয়েন্সি মানে পাৰ ডে ওয়ার্ক ইয়াত যেহেতু ডেজ দিয়া আছে একক সময় মানে আজি দিন হ'ব এদিনত কৰা কাম কিমান ধৰিলো মই এম আৰু এগৰাকী ফিমেলে কৰা ভাবিলো যে মই এফ বুলি ভাবিলো ফিমেল কাৰণে এফ ধৰি লৈছো এগৰাকী মহিলাই এফ কাম কৰিব পাৰে এজন পুৰুষে তাৰ এফিশিয়েন্সি কিমান এম ধৰি ললো মই ঠিক আছে এজনে যদি ইমান কাম কৰিব পাৰে 15 জনে কিমান কাম কৰে 15 ইনটু এম কাম নকৰিব জানো ঠিক আছে আৰু কি কৰিব 20 জন মহিলা কি কৰিব 20 ইনটু এফ নকৰিব জানো হয় নহয় বা মানে কি 15 জন পুৰুষ লগালেও হ'ব বা 20 গৰাকী মহিলা লগালেও হ'ব হে একে হ'ব মানে এফিশিয়েন্সি বা মানে একে আপুনি যতন মন গৈছে 20 গৰাকী মহিলা কামত লগাওক বা 15 জন পুৰুষ কামত লগাওক কামটো সমানে হ'ব 26 নত শেষ হৈ যাব কামটো মইছে নাই পোৱা 26 নত শেষ হৈ যায় এতিয়া সব এই বস্তুটোৰ পৰা আমি কি কৰিম গম পাইছে নে এই বস্তুটোৰ পৰা আমি কি কৰিম এই এম আৰু এফ ৰ এফিশিয়েন্সি উলিয়াম এম টো মই ৰাখিলো এই এফ টো পূৰণ হৈছে বলে হৰণ হ'ব নহব এফ টো লৈ গুছি আহিলো 20 থাকিলে নে এটো পূৰণতে বলে হৰণ হ'ব নহব 15 হৈ গল 5 এ গুছি গল 4 বাৰ 5 এ গুছি গল কেবাৰ 3 বাৰ এম ৰ এফিশিয়েন্সি 4 এম এ কৰিব পাৰে 4টা কাম আৰু মহিলা গৰাকী কৰিব পাৰে কেটা কাম 3টা কাম এটো এফিশিয়েন্সি ওলাই গল ঠিক আছে এতিয়া কৈছে যে যদি মই 30 জন পুৰুষ কামত লগাও আৰু মানে কি আৰু লব লাগিব
অসীম বা আসলে মানে ল'ব নালাগে এতিয়া ল'ব লাগিব কি 12 জন ফিমেলে যদি কামত লগাও এই গোটে কামটো কিমান দিন থাকিব ঠিক আছে মই চাওচোন এওঁলোকে এদিনত কিমান কাম কৰে এজন মানুহেটো কেইটা কাম কৰিব কওকচোন 4টাই কৰিব নকৰিব এম 4টা ফিমেলে কিমান কৰিব কোৱাচোন ফিমেল কিমান কৰিব 3টা হয় নহয় 3টা এটো 120 হ'ব নে পুৰুষে কিমান কৰিব 120টা কাম 36টা কাম তাৰ মানে এদিনত কিমান কাম হ'ব তেতিয়াহলে এদিনত ই 4টা কাম কৰিব পাৰে পুৰুষে মহিলা কৰিব 3টা কি কাম কিমান দিন আছিলে কওকচোন ই কেইগৰাকী আছিলে 30 জন ল'বলৈ গ'লে 30টা কিমান কৰিব 30 * 4 কে কৰিব নকৰিব 4টা 30টা মানে কৰিব নকৰিব 3টাকে কেইটা মানে কৰিব 12টা কৰিব নে মহিলা কিয়নো 156টা কাম কৰিব এওঁলোকে কেইদিনত এদিনত এটা কথাটো হৈছে যে কি আমাক কিমান দিন সময় লাগিব যে গোটে কামটো হ'ব কাৰণে কামটো কিমান আছে কওকচোন টোটাল কামটো কিমান আছে কওকচোন কামটো কিমান 15 জন মানুহে এদিনত যদি মই 4টাকে কাম কৰে কিমান দিন লাগে 26 দিন এইটোৱে কাম নাছিলে জানো 15 জন পুৰুষে ডেইলি যদি 4টাকে কাম কৰে 26 দিন লাগে এইটোৱে কাম আছিলে আৰু ডেইলি কিমান টাইম কৰিব কওকচোন হৰণ কৰি দিব লাগিব না লাগিব টোটাল কামটো যদি আমি এফিচিয়েন্সি আৰু টাইমটো ওলাই যায় ঠিক আছে হৰণ কৰক 4 ৰে যাবনে 4 এ গুছি গ'ল ইয়াক এবাৰ 4 3 × 12 4 9 × 36 ওকে 3 এ গুছি গ'ল 5 বাৰ 3 এ গুছি গ'ল 13 বাৰ 13 এ গুছি গ'ল 26ক দুবাৰ আৰু 2 5 × 10 বিশ্বাস কৰক মোৰ এতিয়া মন পৰিলে এই অপচনটো শুদ্ধ কৰিব থাকি গ'ল এই 16 নহয় পেনি অপচন হ'ব লাগিছে 10 আৰু ইয়াৰ আনসাৰ হ'ব 10 কি কৰিলো ইয়া গুছি গ'ল কি কৰিলো 4 এ গুছি গ'ল ইয়া 39 বাৰ 3 এ গুছি গ'ল 5 বাৰ 3 এ গুছি গ'ল 13 বাৰ 13 এ 26 গুছি গ'ল দুবাৰ 2 5 × 10 হৈ গ'ল 10 দিন সময় লাগিব ঠিক আছে টাইম এন্ড লগত বুজাই থোৱা আছে মেন্স ডেজ প্ৰবলেম বুলি বেলেগ কৈ নেক্সট কি দিয়া আছে sum of two numbers দুটা সংখ্যাৰ যোগফল 16 দিয়া আছে সেই সংখ্যাকেইটাৰ পূৰণফল 63 দিয়া আছে sum of their reciprocal সেই সংখ্যাকেইটাৰ এনে সংখ্যাটো কি আছিল এটা a আছিল এটা b আছিল নে তাৰ ৰেচিপ্ৰকেল কি হ'ব দিলে 1/a আৰু 1/b হ'ব নহব তেহেতৰ প্ৰতিক্ৰমৰ যোগফল প্ৰথমতে আমি a আৰু b উলিয়াই ল'ব লাগিব a b কেনেকৈ মই কৈছিলো যদি আমাক যোগফল দিয়া থাকে যদি পূৰণফল দিয়া থাকে সেই পূৰণফলটোক এনেকৈ ভাগ কৰি দিয়ক যাতে যোগ কৰিলে দুটা সংখ্যাত যোগ কৰিলে 16 ওলাই আছে 9 আৰু 7 9 7 × 63 9 + 7 16 হয় কেনেকৈ উলিয়াব 3 এ গুছি গ'ল ইয়াক 21 বাৰ 3 এ গুছি গ'ল 7 বাৰ 3 3 × 9 আৰু 7 মানে গম পালে যে এটা যদি এই সংখ্যাটো যদি 9 হ'বলে হয় ই 7 হ'ব লাগিব 9 7 এ 16 9 7 × 63 হয় ঠিক আছে ইয়াত বহাই দিম কি 1/9 হৈ যাব 1/7 হৈ যাব নে ইয়াৰ যদি মই ক্যালকুলেশন কৰো 9 আৰু 7 ৰ লসাগু 63 হৈ যাব 9 ৰে গুছি গ'ল 63 7 বাৰ 7 ৰে গুছি গ'ল 63 9 বাৰ ওপৰত হৈ গ'ল কিমান 16 তলত হৈ গ'ল 63 16/63 কোনটো হৈ গ'ল তেতিয়ালে অপচন নাম্বাৰ ডি টো হৈ যাব ইয়াৰ কাৰেক্ট অপচন এটা সিম্পলিফিকেশন দি থোৱা আছে এটো ক্যালকুলেশন কৰিব পাৰিব নোৱাৰিব মই এলাই লাগিছে ঠিক আছে 27% of 250 minus 0.02% of 1000 এটো কেনে কৰিম পার্সেন্টেজ ইয়া গিটা পাই না জানে এটো কথা জানে চাগে হয় নহয় আজি মই এটো এপ্লাই কৰিম ঠিক আছে এই 27 টো ৰাখিলো পার্সেন্টেজ যদি মই ইয়াক দি দু 250% মানে কিমান 50% মানে 1/2 তাৰ 5 ভাগ তানে কি হ'ব 5/2 হৈ যাব অফ মানে পূৰণ 250% মানে 250/100 নহব জানো 0 0 ক্যান্সেল 5 এ গুছি গ'ল 5 বাৰ 5 এ গুছি গ'ল দুবাৰ ঠিক আছে এনেকুৱা মাইনাস পার্সেন্টেজৰ লগত ডাবল জ ক্যান্সেল যদি যায় না যায় তলে এখটা নাহিব জানো আৰু যেতিয়া মই ইয়াৰ লগত পূৰণ কৰিম 10 এটা 0.2 হৈ যাব হয় নহয় তাৰ বানো কি কৰিম দশমিকতে ওলাবচোন এতিয়া কৰি দিও কৰি দিছো আৰু ঠিক আছে এটো পূৰণ কৰি দিও তলত দুইটো আছে
7 5 35 3 135 135 যদি মই 2 ৰে হৰণ কৰো সবাৰ গুছি গল 67.5 হৈ গল তাৰ পৰা যদি মই 0.2 মাইনাস কেনে হ'ব তেতিয়া হলে 67.3 হৈ গল অপচন কোনটো হ'ব তেলে 67.30 এটো হৈ যাব আনসার অপচন নাম্বার C2 হৈ যাব ঠিক আছে ইয়াত সব কিছুমান এপ্লিকেশন আপোনালোকে যদি কৰিব নাজানে বহুত বেছি দীঘল হৈ যাবগে মই হেবোৰ এপ্লাই কৰিছো মানে বেছি দীঘল হোৱা নাই হয় নহয় আমাক কৈছে simple interest এটা কোৱেশ্চন আহিছে হয় নহয় a bank provide a loan at the rate of 5% কে লোন টা দিছে per annum to a trader এজন ট্ৰেডাৰক on a amount of ইমান টকাৰ এটা amount লোন দিছে কে বছৰ কাৰণে দিছে 5 years কাৰণে দিছে ঠিক আছে 1 to 5 সাইডা জড়ি আছে হয় নহয় মানে 1,25,000 টকা কি দিছে তেও হয় না 1,25,000 না 12 সরি 12 লাখ টকা 12,50,000 টকা কি দিছে তেও এটা লোন দিছে 5 বছৰ কাৰণে দিছে আৰু কিমান কে দিছে তেহলে 5% কে আৰু যদি সিম্পল ইন্টাৰেস্ট দিছে তা মানে কি প্ৰত্যেক বছৰে 5% কে পাবো 5% এনেকে কেবা পাবো কোৱাচোন এনে কেবা পাবো 5% কে পাবো 25% পাবো এবছৰ সরি 5 বছৰ কাৰণ 5 বাৰ মানে 5% ঠিক আছে 25% পাবো ঠিক আছে 25% এ 25% হতে কাৰ পাবো সিম্পল ইন্টাৰেস্ট হতে হে এমাউন্টৰ ওপৰতে পায় মানে টোটাল এমাউন্ট যেটো আমাৰ প্ৰথম ইনিশিয়ালি আছিল প্ৰিন্সিপাল হ'ব ঠিক আছে 25% পাবো না হ'ব ইয়াৰ মানে এই পইচাটোৰে ইয়াৰে 25% পাবো আমি জানো যে ৰ মানে কি পূৰণ পার্সেন্টেজ মানে কি তলে 100 আহিব নে 100 টো কি হ'ব দুটা জিরো ইয়া ক্যান্সেল হৈ যাব না যাব থাকিলে কিমান 12500 ইনটু 25 থাকিলে কি কৰিম তেতিয়া হলে উপায় নাই কৰিব লাগিব ডাবল জিরো আহিছে ঠিক আছে ইয়াৰ আৰু দুটা দিদু নেকি আৰু দুটা দিদু আনিদু ডাইৰেক্ট কৰো দেই ডাইৰেক্ট কৰো 1 2 5 25 এ যদি কৰো 25 2 10 12 কইলে 6 এটা কেনে যাব 250 হৈ যাব 5 2 এটো 0 আছে দেই 5 2 11 কইলে 3 31250 কৰা 31250 এটো আছে অপচন নম্বৰ বি ঠিক আছে ক্যালকুলেশনটো কৰিব মইতো সুবিধা নাপালো আসিলে বিছে ইয়াক 4 এটা ইনটু কৰি 4 ডিভাইড কৰিব পাৰিলে এটো 4 গটা দি গুছি গল দেন এটো 100 বনি গল দেন 4 যিমান বাজা তালত 100 দুটা যদি টকাইলে হৈ গল ঠিক আছে পাইলে দেন বাৰু মই দেখিলো সক এক্সামত দিটো এপ্ৰোচ আপোনাৰ মনত ফার্স্ট আই হিয়ে সবতকে বেস্ট এপ্ৰোচ ঠিক আছে নেক্সট কি দিয়া আছে পি কিউ আর এটা সাইক্লিক ট্রেপেজিয়াম এটা সাইক্লিক আছিলে সার্কুলার সেন্টার হয় ট্রেপেজিয়াম দি থৈছে কি আছে ট্রেপেজিয়াম পি কিউ ইজ প্যারালাল টু আমাৰ ট্রেপেজিয়াম দি থোৱা আছে এনেকা ট্রেপেজিয়াম চিনি পাই না সকলোৱে তাৰ কি হ'ব এজুৰ বাহু সমান্তৰাল হয় নহয় হে পি কিউ আৰ এস নাম দিছো মই এনেকা পি কিউ আৰ এস আৰু কি বুলি কৈছে পি কিউ টো ডায়ামিটাৰ বুলি কৈছে ব্যাস বুলি কৈ দিছে তাৰ মানে কি এডাল কেন্দ্ৰৰ মাজেদি যাব ব্যাস এটো পি এটো কিউ হয় নহয় এটা যদি মই নাই কওঁ তেলে কি হ'ব কওকচোন এই ট্রেপেজিয়াম নহব ট্রেপেজিয়াম হৈ যাব আমাক কৈছে কিউপিআর কিউপি আইটো যদি মই নামে পি কিউ আর এস নাম জানো এটো কি পি পি কিউ আর আমাক দিয়া আছে পি কিউ আর মানে এটো এংগল দিয়া আছে কিমান ডিগ্রি দিয়া আছে এটো 40 ডিগ্রি দিয়া আছে 40 ডিগ্রি দিয়া আছে ঠিক আছে দেন আমাৰ যে কি পি আর এস কিমান পি এস আর মানে এটো এংগল দিছে ঠিক আছে এটো কোৱেশ্চন দিছে কেনে কৰিব এতিয়া ওলাই যাব কেনেকে ওলাব এটা সাইক্লিক কোয়াড্রিলেটারাল নিচিনা আছে হয় নহয় সক আমি জানিব লাগে যে এটা সার্কুলৰ এই ডায়ামিটাৰ ডালে এই বৃত্তত কৰা এই কোণটো এটা কিমান 90 ডিগ্ৰী কোণ হয় এটো গম পাই এইটো যদি 90 হয় এইটো যদি 40 হয় এই ত্ৰিভুজ নহয় জানো পি কিউ আর এটা ত্রিভুজ হয় ই কিমান হয় গম পাইছে নে ত্রিভুজ এটাৰ তিনটা এংগল যোগ কৰিলে কিমান ডিগ্ৰী হয় ত্রিভুজ এটাৰ তিনটা কোণ যোগ কৰিলে 180 ডিগ্ৰী হয়
এইকেইটা যদি যোগ কৰি 90 যোগ 40 90 যোগ 40 যদি অলৰেডি 130 হৈয়ে গ'ল ন ইয়ালে কেনে ইয়াত 50 থাকিল তেতিয়া 180 হ'বগে ঠিক আছে 180 হৈ গ'ল এতিয়া নিজে হওকচোন এইটো যদি আপুনি 50 বুলি গম পালে এইটো কি হ'ব তেতিয়া হলে মই ৰাখিব এটা সাইক্লিক কোৱাড্ৰিলেটাৰেলৰ মানে এটা সাইক্লিক কোৱাড্ৰিলেটাৰেলৰ এই অপজিট এংগল কিটা যদি যোগ কৰো 180 ডিগ্ৰী হয় এইটো যদি 50 হয় এইটো কিমান হ'ব তেতিয়া হলে 180 হ'ব লাগিব নহয় 180 ৰ পৰা যদি এটা যদি 50 হলে এটো কেন হলে 130 হ'ব নালাগিব জানো তাৰমানে কি হ'ব অপচন নম্বৰ এ টো হৈ যাব কাৰেক্ট অপচন ঠিক আছে জ্যামিতি কিছু প্ৰপাৰ্টি থাকিব জানিব লাগিব ডেফিনেশন বোৰ সৰি ইয়াত এটা ভেন ডায়াগ্ৰাম আছিলে মই ইয়াত কন্টেন্ট নাইট্ৰজেনৰ চাই দিবলে মই থাকি গল নেকি বা তেওঁ থাকি গল চাগে ঠিক আছে এটো দিয়া আছে এনেকৈ মই বুজাই দিছো হকি ফুটবল আৰু নে ক্ৰিকেট আছিলে ইয়াত আসলে কিবা ইয়াত আমাক সুধিছে যে how many hockey players who playing football আমাৰ কি আছে হকি প্লেয়াৰ এবো নহয় জানো হকি প্লেয়াৰ ফুটবল খেলা কোন ডখ পৰছন ককচোন এই পৰছনটোৱে হকিও খেলে আৰু হে পৰছনটো কি খেলে ফুটবলো খেলে না খেলে আপোনাক ইয়াৰ মানটো দি থোৱা আছিলে যোগ কৰিলে ইয়াৰ আনসাৰ ওলাই যাব ঠিক আছে মই আপোনাক এটা কাম কৰিম আমাৰ WhatsApp গ্ৰুপটো দি দিম এক এক্সাক্ট কোৱেশ্চন ঠিক আছে একেবাৰে এই পাৰ্টটো তাৰ মানে মই এটা एग्जांपल মই কোৱেশ্চন দেখাই দিছো কালাৰ চেঞ্জ কৰি বুজাই দিছো তাৰ মানে আপোনাক এই ডখৰ মানটো দি থোৱা আছে এই ডখৰ মানটো দি থোৱা আছিলে আৰু কি দিছিলে গম পাইছেনে আৰু দিয়া আছিলে আৰু কি কালাৰ দিও ইয়েলো নিদো ব্লু দিও এই ডখৰ মানটো দিয়া আছিলে এই দুইটা মান যদি মই এই ডখৰ মানটো আৰু যদি মই এই ডখৰ মানটো যদি মই যোগ কৰি দিও এই দুটা কি হৈ যাব কোৱাচোন হকি খেলা যিয়ে ফুটবলো খেলে হয় নহয় ওকে নেক্সট কৈছে আমাৰ কোৱেশ্চন মাৰ্কত কি হ'ব 2 6 12 20 কোৱেশ্চন মাৰ্ক আমি চাম যে কোনটো প্যাটাৰ্ন ফলো কৰিছে ঠিক আছে ইয়াৰ পৰা ইয়ালে কিমান হৈছে যেটো কমকে বাঢ়িছে ডিফাৰেন্স সিৰিজ 6 8 ইভেন নাম্বাৰ 4 6 8 নেক্সট কি হ'ব 10 হ'ব নেক্সট কি হ'ব 12 হ'ব 20 ৰ পৰা যদি 10 বাঢ়ে তো কি হ'ব তেতিয়া হলে 30 হ'ব 30 ৰ পৰা যদি 12 বাঢ়ে কি হ'ব তেতিয়া 42 হ'ব নহব 30 42 অপচন কোনটো তেতিয়া অপচন নম্বৰ এ টো হৈ যাব কাৰেক্ট অপচন 4 6 8 নেক্সট 10 বাঢ়িব তাৰপা 12 বাঢ়িব 20 ৰ পৰা 10 বাঢ়িলে 30 হ'ব 30 ৰ পৰা 12 বাঢ়িলে কিমান হ'ব 42 হ'ব ঠিক আছে বুজি পাইছো নেক্সট কি হ'ব খুব ধুনিয়া কোৱেশ্চন আমাক কৈছে কোৱেশ্চন মাৰ্কত কি হ'ব 64 125 216 ঠিক আছে আমি যদি ভালদৰে দেখিছে কি হ'ব এই 8 টো এই 27 টো এই 64 টো এই 125 টো কিবা সংখ্যা হয় কি সংখ্যা হয় এহেতি পারফেক্ট কিউব হয় পূর্ণ ঘন হয় পারফেক্ট কিউব হয় তাৰ মানে এটো কি হয় এটো 2 কিউব 2 তিনটা বন গলে পাও এটো কি হয় 3 কিউব এটো কি হয় 4 কিউব এটো কি হয় 5 কিউব এটো কি হয় 6 কিউব নেক্সট কি হ'ব দিলে কোৱাচোন 7 কিউব কিমান হয় 343 অপশন নম্বৰ কোন নম্বৰ দিলে অপশন নম্বৰ বি টো হৈ যাব কারেক্ট অপশন কোৱেশ্চন থাকে ইমানে আসলে আমাৰ আৰু নিশ্চয় নাই চাগে ঠিক আছে সক আমি প্ৰায় 2021 চনত অহা এখন পেপাৰত যেটো 35 টা কোৱেশ্চন আহিছিলে সেই গুটে 35 টা কোৱেশ্চন কৰিলো এতিয়া আমাৰ কিমান আহিব 30 টা কোৱেশ্চন আহিব হয় নহয় সেই 30 টা কোৱেশ্চন সক ম্যাথছ আহিব 30 টা ৰিজনিং আহিব 30 টা জিএস আহিব 40 টা আমাক সময় দিব 100 মিনিট হয় নহয় কিমানে দিব চাগে আই গেস কিমানে দিয়ে না 120 মিনিট 120 মিনিট দিয়ে সৰি 120 মিনিট দিয়ে এতিয়া হে 120 মিনিট আমি 100টা কোৱেশ্চন কৰিব লাগে মই জানো যে পাৰি যাব হেতু বহুতৰ স্পিডটো আছে ম্যাথছৰ টাইম লগায় কিন্তু ইমান টাইম লগাব নালাগে নেক্সট কথাটো হৈছে যে আমাৰ প্ৰবলেমটো কত তেতিয়া হলে ইয়াত মেইনছে খেল কৰি দিব মেইনছে কি কৰিব প্ৰবলেম দিব তাত কোৱেশ্চন বঢ়াই দিয়ে সময় একে ৰাখে ম্যাথছৰ 5টা ৰিজনিংৰ 5টা জিএছৰ 10টা কোৱেশ্চন বঢ়াই দিয়ে মানে 120টা কোৱেশ্চনৰ কাৰণে 120 নম্বৰ দি দিয়ে তাত আহি যায় টাইমৰ কথা আৰু অলপ লেভেলটো বেছি হৈ যায় তাৰ মানে কি 1 মিনিটত এটাই কৰাটো সম্ভৱ হয় যদি আপুনি ৰাইট এপ্ৰোচটো গম পায় ঠিক আছে এদিন মই লাইভ মক টেষ্ট আপোনাক দি দেখাম বাৰু কেনেকৈ আমি এপ্ৰোচ কৰিব লাগে পৰীক্ষাত সদায় মাৰিব কম্পিটিটিভ এক্সামত আপোনাৰ দুটা কোৱেশ্চন ফসাবলৈ চাবই এক্সামিনাৰ আপুনি যদি হেতু যদি ফসি যায় আমাৰ ফুল স্কোৰ কৰিব নোৱাৰে ঠিক আছে আজি ভিডিওটো আমি ইমানতে হাৱনি মাৰিছো থ্যাংক ইউ বাই বাই টেক কেয়াৰ সকলোৱে ভালদৰে পঢ়ি থাকক